Director of Official Language Implementation 24-25 আৰু লোকায়ুক্তৰ 24-25 বাৰ্ষিক প্ৰতিবেদন কেইখন সদনত দাখিল কৰিলো। ধন্যবাদ। এতিয়া মই আপোনাক উত্তৰদান দিবলৈ অনুৰোধ কৰিলো। মোশন অফ থ্যাঙ্কস গভৰ্ণৰ এড্ৰেছৰ ওপৰত। মাননীয় অধ্যক্ষ মহোদয়, পোনপ্ৰথমে মই অসমৰ মহামান্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যজী দেৱক তেখেতৰ বহুমূল্য অভিভাষণৰ কাৰণে মই অসম বিধানসভা আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতলৈ মই মোৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে অৱগত যে অসম বিধানসভাৰ বিশেষকৈ আমাৰ 15তম অসম বিধানসভাৰ আজি শেষ দিন আৰু আজিৰ দিনৰ পিছত আমি সকলোৱে নিৰ্বাচনলৈ যাম আৰু মই আমাৰ বিধানসভাৰ প্ৰতিগৰাকী সদস্যকে আগন্তুক বিধানসভা নিৰ্বাচনৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি বিধানসভাৰ ভিতৰত যোৱা 5টা বছৰে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ সম্পৰ্কত আলোচনা কৰিলোঁ। কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আইনলৈ ৰূপান্তৰ কৰিলোঁ আৰু প্ৰশ্নোত্তৰ, জিৰ' আৱাৰ বিভিন্ন ডিভাইচৰ জৰিয়তে অসমৰ ৰাইজৰ অধিকাৰ আৰু কল্যাণৰ সৈতে জড়িত কেইবাটাও বিষয় আলাপ আৰু আলোচনা কৰিলোঁ। আমাৰ চৰকাৰী পক্ষৰ সমান্তৰালভাৱে ৰাজ্যৰ বিৰোধী পক্ষয়ো তেওঁলোকৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী পক্ষক বিভিন্ন প্ৰশ্ন আৰু বিভিন্ন ডিভাইচৰ জৰিয়তে ৰাইজৰ প্ৰতি আমাক জবাবদিহি কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছিলে। মই নিশ্চিতভাৱে আজিৰ এই দিনটোত আমাৰ বিৰোধী পক্ষৰ প্ৰতিগৰাকী সদস্যকে আমি অভিনন্দন জনাম। আমি নিৰ্বাচনত বিজয়ী হৈ বিধানসভালৈ আহোঁ আৰু আমাৰ যিমানখিনি শক্তি আৰু সম্পদ আমাৰ হাতত থাকে তাৰ সৎব্যৱহাৰৰ জৰিয়তে ৰাজ্যখন আৰু জাতিটোৰ মংগলময় ভৱিষ্যতৰ বাবে আমি কাম কৰোঁ। 5টা বছৰ পিছত এই বিধানসভাৰ পবিত্ৰ মঞ্চত থিয় হৈ আমি নিশ্চিতভাৱে অনুভৱ কৰোঁ যে যোৱা 5টা বছৰত আমাৰ শক্তি আৰু সামৰ্থ্যৰ সীমাবদ্ধতাৰ প্ৰতি আমি সচেতন হৈ থকাৰ পিছতো ৰাজ্যখনৰ জীৱনলৈ পৰিৱৰ্তন আৰু ৰূপান্তৰ অনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছিলোঁ। যোৱাকালি মাননীয় অধ্যক্ষ মহোদয়ে বিধানসভাৰ সদস্যসকলৰ কাৰণে এটা নৈশ ভোজ দিছিলে আৰু এই নৈশ ভোজৰ মাজতে মই যেতিয়া ৰাতি 10 মিনিটৰ কাৰণে গৈছিলোঁ তেতিয়া অধ্যক্ষ মহোদয়ে মোক মনত পেলাই দিছিলে যে অসম বিধানসভাৰ সদস্য হিচাপে ময়ো 25টা বছৰ পূৰ্ণ কৰিম। অৰ্থাৎ 2001 চনত মই বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ আৰু ৰাজ্যৰ কেইবাটাও বিভাগৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আজি আমাৰ এটা প্ৰত্যাহ্বানমূলক অথচ আশাৰে পৰিপূৰ্ণ বা আধুনিক অসম নিৰ্মাণৰ এক স্বৰ্ণীল মুহূৰ্তত আমি
5টা বছৰৰ শাসন বা 5টা বছৰৰ আমি শেষৰ ফালে আহিছোঁ মই আমাৰ বিধানসভাৰ সদস্যসকলক মোৰ এটা ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰে মই সাধাৰণতে মই নিজৰ কথা নকওঁ যিহেতু 25 বছৰৰ কথাটো মনত পেলাই দিলে মাত্ৰ 1 মিনিট সময় মই মোৰ জীৱনৰ এটা অভিজ্ঞতাৰ কথা কম 1996 চনত মই যেতিয়া প্ৰথম নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেই নিৰ্বাচনত মই 17,000 ভোটত পৰাজয় হৈছিলোঁ কিন্তু আমাৰ যিটো সমষ্টি ৰাইজৰ প্ৰতি দায়বদ্ধতা নিৰ্বাচনত জিকা আৰু হাৰাই ইয়াত কোনো ইম্পেক্ট পেলাব নালাগে কাৰণ আমি যেতিয়া ৰাজনীতিত আহিছোঁ কেতিয়াবা হাৰিম কেতিয়াবা জিকিম কিন্তু ৰাজ্যবাসীৰ কাৰণে আমি নিৰন্তৰভাৱে কাম কৰি যাব লাগিব যোৱাকালি ৰাতি মই ঘূৰি গৈ চাইছিলোঁ যে মই এটা নিৰ্বাচনত হৰাৰ পিছত তাৰ পিছত মই কি ধৰণে নিৰ্বাচনবিলাকত মোৰ পাৰফৰ্মেন্স আছিল মই চাইছিলোঁ যে 2001 চনত একেটা সমষ্টিতে য'ত মই 17,000 হাৰিছিলোঁ তাত মই দ্বিতীয়বাৰ 10,000 ভোটত জিকিছিলোঁ তৃতীয়বাৰ যেতিয়া 2006 চনত মই নিৰ্বাচন খেলিছিলোঁ তেতিয়া মই 42,468টা ভোটত জিকিছিলোঁ আৰু যেতিয়া মই আকৌ 2011 চনত ইলেকশ্যন খেলিছিলোঁ একেটা সমষ্টিতে মই 77,403টা ভোটত জিকিছিলোঁ যেতিয়া মই পঞ্চমবাৰ ইলেকশ্যন খেলিছিলোঁ 2016 চনত তেতিয়া মই 85,935টা ভোটত জিকিছিলোঁ আৰু 2021 যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ তেতিয়া মই 1,01,000টা ভোটত মই বিজয়ী হৈছিলোঁ সমষ্টি এটাই মানুহ এটাই তাৰ মানে যি মানুহে এটা নিৰ্বাচনত আমাক ভোট নিদিয়ে তেওঁলোক আমাৰ শত্ৰু নহয় যোনে আমাক ভোট নিদিয়ে দ্বিতীয়বাৰ তেওঁলোকে আমাক কেনেকৈ ভোট দিব তাৰ কাৰণে ভোট নিদিয়া সমাজখনকো সেৱা কৰি থকা আমাৰ যুৱ বিধায়কসকলে শিকাৰ প্ৰয়োজন আছে যে যদি মই ভাবিলোহেঁতেন যে মোক ভোট দিয়া মানুহখিনিকে আমি সেৱা কৰিম নিদিয়া মানুহখিনিক সেৱা নকৰোঁ তেতিয়াহ'লে কেতিয়াও সৰ্বগ্ৰহণযোগ্য বিধায়ক হ'ব নোৱাৰে মই 25টা বছৰৰ অভিজ্ঞতা দি আমাৰ বিধায়কসকলক অনুৰোধ কৰিম কোনোবা নিৰ্বাচনত কোনোবাই আমাক ভোট নিদিলেও তেওঁলোক আমাৰ শত্ৰু নহয় বৰঞ্চ পিছৰ ইলেকশ্যনত আমাক ভোট দিয়াৰ তেওঁলোক পটেনচিয়েল ভোটাৰ হৈ পৰে সেইকাৰণে সকলোৰে বাবে আৰু ৰাজ্যৰ বাবে নিৰন্তৰ কাম কৰাৰ যি আমি সুযোগ পাওঁ তাক আমি ৰাজ্যৰ মংগলৰ বাবে ব্যৱহাৰ কৰা উচিত সমষ্টিৰ মংগলৰ বাবে ব্যৱহাৰ কৰা উচিত অধ্যক্ষ মহোদয় এইবাৰ আমাৰ ৰাজ্যৰ বাবে এটা অত্যন্ত ভাল খবৰ 16 ফাইনেন্স কমিশনত আমি লাভ কৰিছিলোঁ অহাবাৰৰ বিধানসভাৰ বাবে ই এটা ডাঙৰ শুভ আৰম্ভণি হ'ব মই উল্লেখ কৰিব খুজিছোঁ প্ৰত্যেকবাৰ ফাইনেন্স কমিশনত অসমৰ ফিস্কেল স্পেচটো কমি গৈছিলে প্ৰত্যেকবাৰে ডিভলিউশ্যনত আমাৰ যিটো পাৰ্চেন্টেজ অফ ডিভলিউশ্যন সেইটো কমি কমি আহি আছিলে কাৰণ বিত্ত আয়োগে পুঁজি বিকেন্দ্ৰীকৰণত দুটা ফৰ্মুলা লৈছিলে এৰিয়া আৰু পপুলেশ্যন অসমে এৰিয়া আৰু পপুলেশ্যন দুইটাতে আমি ভাৰতৰ মধ্যভাগত থকা কাৰণে ডিভলিউশ্যনৰ পাৰ্চেন্টেজ আমাৰ ক্ৰমাগতভাৱে কমি গৈছিলে আৰু এটা সময়ত আমি 3% আহি থিয় হৈছিলোঁ এইবাৰ 16তম বিত্তীয় আয়োগৰ প্ৰতিবেদনত বহু বছৰৰ পিছত
অসমৰ ডিভলিউশ্যন তেওঁলোকে এইবাৰ নতুন এটা ইণ্ডিকেটৰ কৰিলে যে কোন ৰাজ্যই দেশৰ জিডিপিত বৰঙণি যোগাব পাৰে অৰ্থাৎ দেশৰ বিকাশত কোন ৰাজ্যই আটাইতকৈ বেছি বৰঙণি আগবঢ়াইছে সেইকাৰণে এইবাৰ কৰ্ণাটকে আটাইতকৈ বেছি বিত্ত আয়োগৰ পৰা বেনিফিট পাইছে গুজৰাটে বেনিফিট পাইছে সেই ইণ্ডিকেটৰত অসমেও ভাৰতৰ বিকাশত বোজা আৰু কন্ট্ৰিবিউশন ইয়াৰ মাজত দুটা ডাঙৰ পাৰ্থক্য আছে যোৱা 5 বছৰত আমি ভাৰতৰ বোজা নহয় ভাৰতৰ বিকাশ যাত্ৰাত আমি কন্ট্ৰিবিউট কৰাৰ কাৰণে চেষ্টা কৰিছো আৰু এইবাৰ 16 ফাইনেন্স কমিশনে আমাৰ ডিভলিউশ্যন 3.25% লৈকে ইনক্ৰিজ কৰিলে ইট ইজ এ ইনক্ৰিজ অফ 0.25% ইয়াৰ ফলত অহা বছৰ অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডিভলিউশ্যন গ্ৰান্ট হিচাপে 50,000 crores লাভ কৰিব আৰু প্ৰথমবাৰৰ বাবে অসমে নিজৰ পুঁজিৰে 70 বছৰৰ পিছত অহা বছৰত আমি কৰৰ হস্তান্তৰৰ টকাৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেনশন আমি 12 মাহে দিব পাৰিম যিটো অসমৰ বাবে এটা বহু দিনৰ পিছত আফটাৰ 77 years of governance আমি 26-27 বিত্তীয় বৰ্ষ অতি গৌৰৱেৰে সৈতে প্ৰৱেশ কৰিব পাৰিম 50,000 crore only tax devolution আৰু মই বিশ্বাস কৰো যে অহা বছৰ অসমৰ নিজৰ ৰেভিনিউ কালেকশনো will cross 30,000 crore তাৰ মানে অসমে আমাৰ চৰকাৰী কৰ্মচাৰীক আমাক 4,000 কোটি টকা লাগে দৰমহা আৰু পেনশনত 48,000 কোটি টকা এই 48,000 কোটি টকা আমি কৰাৰ পিছতো আমি উন্নয়নমূলক কাম আৰু অসমক আগুৱাই লৈ যোৱাৰ এটা ডাঙৰ ফিস্কেল স্পেচ এটা আমি লাভ কৰিব গৈ আছো বহু সময়ত আমাৰ হাউসত মই উত্তৰ দিছিলো যে 2030 চনৰ ভিতৰত অসম আমি 10 লাখ কোটি টকাৰ ইকনমি হম 2030 কিন্তু আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় এইবাৰ যি অৰ্থনৈতিক সমীক্ষা সদনত ৰখা হৈছে তাত কোৱা হৈছে যে 2026 and 27 our growth will be 16.93%. It will be nearly 17%. As a result, 30 চনত আমি 10 লাখ কোটি টকাৰ ইকনমি হোৱাৰ কথা আছিল অহা বছৰ আমি 8,71,000 কোটি টকাৰ ইকনমি হম আৰু 2027-28 অৰ্থাৎ 28 চনৰ 31 মাৰ্চত Assam will join that big league যে we are an economy of 10 lakhs crore. We are entering that big league 2 years prior to the projection. 30 চনত আমি 10 লাখ কোটি টকাৰ ইকনমি হবলগীয়া আছিলে now will become a economy of 10 lakhs crore by 2028. Amar Reserve Bankor data 2021 or pora 2025 loike Bharator economic growth hasile 29%. আৰু এই 5 বছৰত অসমৰ ইকনমি গ্ৰোথ হৈছে 45%. Today, Assam is officially recognized
মই দাবী কৰা কথা নুঠে Assam is officially recognized as a fastest growing economy of the country not of northeast আগতে আমাক কি কোৱা হয় উত্তৰ পূৰ্বৰ ভিতৰত প্ৰথম আজি এই পবিত্ৰ সদনত 5টা বছৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমীয়া হিচাপে গৌৰৱেৰে থিয় হৈ আমি কৈছো যে উই আৰ দা fastest growing economy of entire country অধ্যক্ষ মহোদয় প্ৰায়ে আমি ইকনমিক পাৰ্লেন্সত আলোচনা কৰো যে কেইজনমান ব্যক্তিৰ বিকাশে জিডিপিৰ গ্ৰোথ বুজায় নেকি সেইকাৰণে কেতিয়াবা আমি জিডিপিৰ লগত আমি পাৰ কেপিটা ইনকাম চাব যাওঁ এতিয়া ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ ডকুমেন্টস হিচাপে আমাৰ ৰাজ্যত পাৰ কেপিটা ইনকাম যদি আপোনালোকে চাব যায় 2020-21ত আছিলে 86,947 আৰু 2025-26 চনত আমাৰ পাৰ কেপিটা ইনকামে আজি 1,85,429 কোটি টকাত আমি প্ৰৱেশ কৰিছো অৰ্থাৎ লাহেকৈ পশ্চিম বংগৰ লগত এতিয়া আমাৰ গ্যাপটো নেৰো হৈ গ'ল মই বিশ্বাস কৰোঁ যে নেক্সট 1 ইয়াৰত আমি পাৰ কেপিটা ইনকামত পশ্চিম বংগক আমি পিছ পেলাব সক্ষম হ'ম আৰু কেইদিনমান আগতে মানি কন্ট্ৰোল বুলি এখন খুব ডাঙৰ ইকনমিক নিউজ পেপাৰ তেওঁলোকে প্ৰজেক্ট কৰিছে মই কাৰেন্ট যদি পাৰ কেপিটা আমি এটা বেছ ইয়াৰ ধৰো ইনফ্লেশ্যনটো যোগ দি কৰোঁ তাক কাৰেন্ট বুলি কয় আৰু যদি ইনফ্লেশ্যন যোগ নিদিয়াকৈ হিচাপ কৰে তাক কনষ্টেণ্ট বুলি কয় তেওঁলোকে কৈছে যে পাৰ কেপিটা অন কনষ্টেণ্ট বেচিছ নেক্সট ইয়াৰ আমি পশ্চিমবংগক পিছ পেলাম অন দ্য কনষ্টেণ্ট কাৰেণ্টত নহয় অন দ্য কনষ্টেণ্ট তাৰ মানে আজি আমি দেশৰ আটাইতকৈ বিকশিত ইকনমিসমূহৰ মাজত এখন হিচাপে আমি প্ৰৱেশ কৰিছো আপোনালোকে জানি ভাল পাব যে আমাৰ ৰাজ্যত আমি প্ৰতি বছৰে ব্যয় কৰাৰ লগে লগে আমি আমাৰ সম্পদ নিৰ্মাণ কৰিছো আজি আমাৰ পাব্লিক সেক্টৰ আন্ডাৰটেকিং নুমলীগড়কে ধৰি অসম চৰকাৰৰ ভ্যালুৱেশ্যন ইন টাৰ্মছ অফ শ্বেয়াৰ টুডে উই হেভ 35,000 crores আৰু ৰিজাৰ্ভ বেংকৰ লগত যোৱা 5টা বছৰত আমি এডিশনালি ডিপজিট কৰিলো 10,000 crore তাৰ মানে এপাৰ্ট ফ্ৰম দা কাৰেন্ট একাউণ্ট বেলেন্স আমি ৰিজাৰ্ভ বেংকত আৰু আমাৰ শ্বেয়াৰত টুডে উই হেভ এ এক্সট্ৰা এমাউণ্ট যাক আমি ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে ৰাখিছো দ্যাটছ বিকাম 45,000 crore আজি আমাৰ ৰাজ্যৰ বিদ্যুৎ পৰিষদ ভাৰতৰ 5th efficient electricity board আজি আমি ৰাজ্যত মানুহক প্ৰায় 22ৰ পৰা 23 ঘণ্টা নিৰন্তৰ আমি বিজুলী যোগান ধৰো লোড শেডিং আদিৰ কথা আজি আমি আলোচনাও নকৰো কেইটামান দিন পিছত আপোনালোকে অত্যন্ত আনন্দিত হ'ব বহু দিনলৈ আমাৰ ৰাজ্যত নিজৰ পাৱাৰ জেনাৰেশ্যন নাছিলে আমি অহা 10 দিনৰ ভিতৰত কপিলি হাইড্ৰ পাৱাৰ ইনোগ্ৰেট কৰিম আমাৰ নিজৰ 150 মেগাৱাট পাৱাৰ আমি আমাৰ পাৱাৰ যেটো আমাৰ পুল আছে তাতে আমি 150 মেগাৱাট হাইড্ৰ পাৱাৰ আমি নিৰ্মাণ কমপ্লিট কৰিছো প্ৰায় 2,000-2,500 কোটি টকাৰ প্ৰজেক্ট আছিলে আমি এই কেটা দিনত কমপ্লিট কৰিছো আৰু নতুনকৈ
আমি কেইবাটাও সোলাৰ পাৱাৰৰ উপৰিও কাৰ্বি লাংপিত আমি আৰু এটা 25 মেগাৱাটৰ হাইড্ৰ পাৱাৰৰ কামো আমি আৰম্ভ কৰিছোঁ অসমত উইথ সোলাৰ by 2032 will be a power surplus state যে আমি পাৱাৰ সাৰপ্লাস ষ্টেটলৈকে আমি আগবাঢ়ি গৈ আছো আজি আপোনালোকে নিশ্চিতভাৱে অৱগত যে এখন চৰকাৰৰ যেটো বিশ্বাসযোগ্যতা সেই বিশ্বাসযোগ্যতা প্ৰমাণ হয় যে সেই চৰকাৰখনে নিৰ্বাচনৰ সময় দিয়া প্ৰতিশ্ৰুতি কিমান পালন কৰিছে মই দুটা প্ৰতিশ্ৰুতিৰ কথা মই মনত পেলাম যেতিয়া আমি ৰাজ্যত নিৰ্বাচন খেলিছিলো তেতিয়া আমি ৰাজ্যবাসীক কৈছিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিম স্বচ্ছতাৰে সৈতে দিম আৰু আমি অসমৰ যুৱ সমাজৰ মাজত এটা আশাৰ সঞ্চাৰ কৰিম আজি যেতিয়া মই মুখ্যমন্ত্ৰী হিচাপে বিভিন্ন গাঁৱত যাওঁ ডেকা লৰা ছোৱালী সকলে মোক তিনিটা কথা সোধে মামা কমাণ্ডৰ পোষ্ট কিমান বাঢ়িব দ্বিতীয়তে গাঁৱত ষ্টেডিয়াম লাগে আমি দৌৰিব লাগে তৃতীয়তে এডিআৰ নেক্সট ইন্টাৰভিউ কেতিয়া ওলাব স্যার এটা কথা সুধোচোন প্লিজ ৰিপ্লাই দিবলৈ দিয়ক মানে বহিৰাজ্যত আপুনি কৈছিলে যোৱা 6 মাহত 55টা ল'ৰাৰ মৃত্যু ঘটিছে সেইটো মই সেই শ্ৰদ্ধাঞ্জলি স্কিমৰ বিষয়ে ময়ে কম এইটো মোৰে ডেটা আছে প্ৰতি মাহত 50 জন ঢুকায় হেতুকে মই ৰিপ্লাইটো দিবলৈ দিয়ক প্লিজ এনেকে দিগদাৰ হয় আপুনি মেনশন কৰিছে মই তাৰো ডন কুৱেশ্যন প্লিজ 85000 বেংগলত এনেকে অখিল গগৈ ডাঙৰে আজি ৰিপ্লাইটো দিবলৈ দিয়ক না আজি বিধানসভা কি ডিস্টার্ব কৰি থাকে বাবা ডিস্টার্ব কৰি থাকে আপুনি নিয়ম নহয় নিয়ম নহয় মই এটাই অনাৰেবল মেম্বাৰ প্লিজ যে বিধানসভাৰ ডন ডিস্টার্ব মই বহুত ওপৰত আহিলো আপোনাক মই ক'লে আমি 22 লৈকে আহিলো প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক আপোনাক কোৱেশ্যন কৰিবলৈ দিয়ক উই আৰ গ্ৰোইং কনষ্টেন্টলি আপোনাক মই এটা নোট আজি ৰাতি দি দিম যোৱা 5 বছৰত আমি কিমান আপুনি বহক মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ শেষ দিনটোত এইবিলাক নকৰে মানুহে আজি ভালো নাপাব সকলোৱে বিদায় লোৱাৰ মুহূৰ্তত আছে গতিকে যে আমি যাম ইলেকশ্যন খেলিম ঘূৰি আহিম এতিয়া ৰাইজৰ সন্মুখত কথা কোৱাৰ সময় গতিকে মইতো সবক শুভেচ্ছা দিছোঁ জিকি আহক বুলি অহা 5 বছৰ কৈ যাব পাৰিব অধ্যক্ষ মহোদয় যেতিয়া 1 লাখ চাকৰিৰ কথা কোৱা হৈছিল স্বাভাৱিকভাৱে বিৰোধী পক্ষই প্ৰত্যেকখন বিধানসভাতে প্ৰশ্ন কৰিছিল কিমান হল এটা সময়ত এই প্ৰশ্ন নকৰা হৈ গ'ল তেওঁলোকে বেলেগ গলৈকে গুচি গ'ল কিয় কাৰণ আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি আমি তালিকাখন বিচাৰিছিলো আমি 3বাৰ তালিকা দিলো 3বাৰ হাউচত তালিকা দিলো আৰু আজি আৰু এখন লৈ ল'ব 3বাৰ হাউচত তালিকা দিলো পেন ড্ৰাইভত অধ্যক্ষ মহোদয় আমাৰ অসমত মই বিশ্বাস কৰোঁ মুতকৈও প্ৰতিভাৱান আৰু মুতকৈও প্ৰশাসনিকভাৱে দক্ষ কেইবাগৰাকীও মুখ্যমন্ত্ৰী আমাৰ ৰাজ্য পৰিচালনা কৰিছিল কিন্তু যোৱা 5টা বছৰত কেতিয়াও চৰকাৰী নিযুক্তিয়ে 20000 25000ৰ অংক ক্ৰছ কৰা নাছিল আৰু যদি কোনোবাই সাহস কৰি 25000 নিযুক্তিও দিছিলে উচ্চ ন্যায়ালয়তো 10000 কেছ হৈছিল যদি মই সাহসেদি নিযুক্তিও দিছো কিন্তু সেই নিযুক্তিৰ সমান্তৰালভাৱে উচ্চ ন্যায়ালয়তো 10000 গোচৰ হৈছিল আজি 2021 চনৰ দায়িত্ব লৈ আমি 2946টা নিযুক্তি দিলো
2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ, অল ৰেগুলাৰ, কণ্ট্ৰেকচুৱেল নহয়। 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ। 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ। চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে। মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে, আমি আৰু 5,000 নিযুক্তি দিব পাৰিম। তাৰমানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000ৰ ওচৰ পাব। দিছ ইজ এ অল টাইম ৰেকৰ্ড, অল টাইম ৰেকৰ্ড। লগতে আটাইতকৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব, ইয়াৰ বিপৰীতে নিযুক্তিক চেলেঞ্জ কৰি হাইকোৰ্টত এটাও কেছ নাই। ই কি প্ৰমাণ কৰে যে স্বচ্ছতাৰ যিটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড, স্বচ্ছতাৰ যিটো আটাইতকৈ হাইয়েষ্ট মূল্য, তাক আমি এচিভ কৰিছোঁ। আজি যেতিয়া অসম চৰকাৰৰ ওপৰত কোনোবাই দুৰ্নীতিৰ অভিযোগ আনে, তাৰ উত্তৰ এটাই যে যুৱক যুৱতীসকলে কিয় অনুভৱ কৰা নাই যে আমি দুৰ্নীতি কৰিছোঁ বুলি। এডিআৰই ৰিজাল্টৰ পিছত যুৱক যুৱতীসকলে কিয় অনুভৱ কৰা নাই। পুলিচত, বন বিভাগত নিযুক্তিৰ পিছত যুৱক যুৱতীসকলে কিয় অনুভৱ কৰা নাই যে আমাৰ দেশত দুৰ্নীতি হৈছে। এজনে হ'লেওতো কোৰ্টত যাব লাগিছিল। তাৰ মানে ৰাজনীতি কৰা ব্যক্তিসকলে যি কথা কৈছে তাৰ বিপৰীত প্ৰতিশ্ৰুতি এটা দেশৰ জনতাই দিছে। দেশৰ জনতাই আজি বিশ্বাস কৰে যে এইখন চৰকাৰে পাৰদৰ্শিতাৰে 1,65,000 নিযুক্তি দিব আৰু আমাৰ কোনো গ্ৰিভেন্সেছ নাই। কেতিয়াবা দুই এটা কেছ হয়, ষ্টেট টিইটি লাগে নে চেণ্ট্ৰেল টিইটি লাগে, কেতিয়াবা কেছ হয় NOIS লাগে নে নন NOIS লাগে, কিন্তু কোনো কেছত যে আমি চাকৰি দিয়াৰ পদ্ধতিক লৈ আমি ক্ষুণ্ণ, দুৰ্নীতিক লৈ আমি ক্ষুণ্ণ, এটাও সমালোচনা আজি ৰাজ্য চৰকাৰে ফেচ কৰিবলগীয়া হোৱা নাই। যোৱা পৰহি যেতিয়া APSCৰ ৰিজাল্ট আমি এটা দিনৰ কাৰণে বাতিল কৰিছিল, তাত উদ্দেশ্য কি আছিল যে অসমৰ এটা পিছপৰা আদিম খিলঞ্জীয়া জনগোষ্ঠী মৰাণ লোকসকলৰ নিযুক্তিৰ পৰা তেওঁলোকে পাবলগীয়া দুটা পোষ্ট ভুলতে মটকৰ নামলৈ ট্ৰান্সফাৰ হৈ গৈছিল। ৰাতিৰ ভিতৰতে আমি সংশোধন কৰি পিছদিনা আমি ৰিজাল্ট দিলোঁ। ৰিজাল্টৰ পিছত আপোনালোকে চাব এটাও সমালোচনা নাই, বৰঞ্চ পেপাৰত এডভাৰটাইজ হৈ আছে, কোনে পালে, কাক পালে, কেনেকৈ পালে, নোপোৱা এজনেও। আজি হাউচত সভাস্থগিত প্ৰস্তাৱ কি আহিব লাগিছিল যে যোৱা পৰহি ঘোষিত APSC ৰিজাল্টৰ কেলেংকাৰী, যোৱা কেইদিনমান আগতে ঘোষিত ADRE পৰীক্ষাৰ কেলেংকাৰী, আজি তেওঁলোকে যিবোৰ আমাৰ হাউচৰ পৰম্পৰা আছিল, এইখন হাউচত মই সেইকাৰণে 25 বছৰৰ কথা কৈছোঁ, আমাৰ হাউচৰ পৰম্পৰা আছিলে যে ৰিজাল্ট দিয়াৰ পিছদিনাখন হাউচত ৱাকআউট হয়। কাৰণ কোনোবা মন্ত্ৰীৰ খুন খালী, কোনোবা মন্ত্ৰীৰ ঘৈণীয়েক, কোনোবা মন্ত্ৰীৰ ভাগিনীয়েক, লিষ্টখনত আটাইতকৈ ডাঙৰ পদবীবোৰ তেওঁলোকৰ নামত থাকে। আজি আপোনালোকে চাওক, কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে, কাৰণটো বেলেগ। প্ৰিয়ংকা গান্ধী আহিছে, তেওঁলোক তাতে থাকিব লাগে, এর কাৰণটো বেলেগ। আমি সকলোৱে পঢ়িতো আছোৱে যে আজি প্ৰিয়ংকা গান্ধীয়ে MLAৰ লগত মিটিং পাতিব, কিন্তু হাউচত প্ৰজেকশ্যনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলোঁ।
কিন্তু অলপ পিছতে তেওঁলোকে গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহি থাকিব। এতিয়া ৰাইজ সচেতন হৈছে, আমি কি কৰোঁ কি নকৰোঁ মানুহে আমাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে, আৰু যেতিয়া আমি মানুহক ঠগাব চেষ্টা কৰোঁ তেতিয়া তাক মানুহে ভাল নাপায়। আজি আপোনালোকে চিন্তা কৰক, সভাস্থগিত প্ৰস্তাৱ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিৰুদ্ধে নাই, এডিআৰই ৰিজাল্টৰ বিৰুদ্ধে নাই, এজনো বিৰোধী পক্ষৰ সদস্যই তেওঁলোকৰ ভাষণত নকলে যে এডিআৰই পৰীক্ষাত বৃহৎ কেলেংকাৰী হৈছে। মই ভাবোঁ উচ্চ ন্যায়ালয়তো প্ৰতিবাদ নাই, বিধানসভাতো প্ৰতিবাদ নাই। এজন মুখ্যমন্ত্ৰীক জীৱনত তাতকৈ ডাঙৰ প্ৰমাণ পত্ৰ একো নালাগে যে এই চৰকাৰখন কেনেকৈ দুৰ্নীতিৰ সৈতে আমি যুঁজ কৰিছিলোঁ আৰু নিকা কৰিলোঁ। ছিষ্টেমত যদি সংশোধন নহয় দুৰ্নীতিৰ বিৰুদ্ধে মানুহে যুঁজিব নোৱাৰে। আমি নিযুক্তিক ক্লিন কৰিলোঁ, এতিয়া আমি লাগিছোঁ ট্ৰান্সফাৰ আৰু পষ্টিঙক ক্লিন কৰা, যে পৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব, 2জন কৰ্মচাৰীয়ে নিজে বহি সিদ্ধান্ত ল'ব আমি ক'ত চাকৰি কৰিম, চৰকাৰ আৰু মন্ত্ৰীয়ে তাত হস্তক্ষেপ নকৰে। ট্ৰান্সপাৰেঞ্চিৰ আজি ট্ৰান্সপাৰেঞ্চিৰ কাৰণে সংগ্ৰাম কৰা ৰাজপথত অৰবিন্দ কেজৰিৱালৰ দৰেও মুখ্যমন্ত্ৰী হৈছিলে, ৰাস্তাত সংগ্ৰাম কৰি মমতা বেনাৰ্জীও মুখ্যমন্ত্ৰী হৈছিলে, কিন্তু কোনো ৰাজ্যই ৰাজনৈতিক কাৰণত আজিলৈকে নিযুক্তি আৰু ট্ৰান্সফাৰ পষ্টিমক স্বচ্ছ কৰাৰ সাহস গোটাব পৰা নাছিল। আজি আমি অসমবাসী হিচাপে গৌৰৱ অনুভৱ কৰোঁ যে এইখন চৰকাৰে দুটা ক্ষেত্ৰ, নিযুক্তি আৰু ট্ৰান্সফাৰ, আমি আজি সম্পূৰ্ণ স্বচ্ছতা আনিবলৈ সক্ষম হৈছোঁ। আজি মই অসমৰ ৰাইজক আৰু এটা খবৰ দিব খুজিছোঁ, গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে। আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম, কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকিগছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নপৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব, অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট। বাকী বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ, অৰ্থাৎ অসমৰ যুৱ সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ। অধ্যক্ষ মহোদয়, মই যেতিয়া চৰকাৰী আৰু ব্যক্তিগত কামত ৰাজ্যৰ কোনোবা ৰাজধানীলৈ যাওঁ, বাছ ষ্টেচন, মল, এয়াৰপৰ্টত অসমীয়া ল'ৰা ছোৱালীবিলাকে আহি ঘেৰাও কৰি ধৰে। এটা সময়ত মই অনুভৱ কৰিছিলোঁ যে বহুত ল'ৰা ছোৱালী অসমৰ পৰা ওলাই গৈছে। কেতিয়াবা কেতিয়াবা মুখ্যমন্ত্ৰীৰ সচিবালয়ত ফোন আহে যে হায়দৰাবাদত আমাৰ বন্ধু এজনৰ মৃত্যু হ'ল, শৱদেহটো অসমলৈ উভতাই আনিব লাগে। অধ্যক্ষ মহোদয়, এই চৰকাৰখনৰ মোৰ আজিও মনত পৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিলে যে সংবেদনশীলতাক বাদ দি চৰকাৰ পৰিচালনা কোনেও কৰিব নোৱাৰে। সেন্সিটিভিটি, সংবেদনশীলতা, আমি কিমান কৰিব পাৰোঁ নোৱাৰোঁ বেলেগ কথা। যেতিয়া এজন জনপ্ৰতিনিধিয়ে সভাৰ মাজত দিব্যাংগ বন্ধু এজনক দেখি তেওঁৰ ওচৰলৈ গৈ দুআষাৰ কথা পাতে, সিয়ে সংবেদনশীলতাৰ উৎকৃষ্টতম প্ৰদৰ্শন। যেতিয়া
সমাজত এটা ধাৰণা আছিলে যে জ্যেষ্ঠজন মানে যিসকল প্ৰমিনেণ্ট চিটিজেন আমি সেই ধাৰণাক সলনি কৰিবলৈ চেষ্টা কৰিছিলোঁ যে জ্যেষ্ঠজন কৃষকজনো জ্যেষ্ঠজন দিব্যাংগজনো জ্যেষ্ঠজন আৰু সকলোৰে লগত থিয় হৈ থকাটো আমাৰ দায়িত্ব আমি কেনেকৈ কাম কৰিছিলোঁ মাতৃ পিতৃ বন্দনা সন্তানৰ মাজত আমি এটা ধাৰণাৰ সৃষ্টি কৰিব খুজিছিলোঁ যে মাতৃ পিতৃক নীৰৱে সেৱা কৰাতকৈ জীৱনৰ আটাইতকৈ আৰু কোনো বিকল্প পথ নাই কেতিয়াবা মই অখিল গগৈকো দেখোঁ তেওঁৰ মাতৃৰ সৈতে ফটোগ্ৰাফ তেওঁ ছ'চিয়েল মিডিয়াত দিয়ে ভাল লাগে মোৰো মাৰ লগত তেনেকৈ মই সময় খৰচ কৰোঁ কিন্তু ছ'চিয়েল মিডিয়াত দিয়া নহয়গৈ কাৰণ বহুত আন থাকে কাৰণে কিন্তু মাকৰ লগত কটোৱা সেই সময়খিনিয়ে হ'ল জীৱনৰ আটাইতকৈ মূল্যৱান সময় আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক শনিবাৰ ৰবিবাৰ ধৰি 5টাকৈ দিন ছুটি দিছিলোঁ কিছুমানে তাক মিছইউজ কৰে কিন্তু যিসকলে ফেচবুকত ছ'চিয়েল মিডিয়াত আমালৈকে গৌৰৱেৰে ফটো পঠিয়ায় যে দাদা যোৱা 5টা দিন দেউতা মাৰ লগত থাকিলোঁ আমি যেতিয়া প্ৰণাম কমিশ্যন আনিলোঁ যে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় 10ৰ পৰা 15% দৰমহা আমি কৰ্তন কৰি দেউতাক মাকৰ একাউণ্টত দিওঁ যোৱা 5 বছৰত চৰকাৰী কৰ্মচাৰীৰ দেউতাক মাকৰ অভিযোগ একেবাৰে নোহোৱা হৈ গ'ল যোৱা 20টা বছৰ ৰাজ্যৰ ৰাজধানীত মন্ত্ৰী হিচাপে থাকি প্ৰতি সপ্তাহত 2-3জন দুৰ্ভগীয়া পিতৃ মাতৃক মই লগ পাইছিলোঁ আজি সেই সংখ্যা নোহোৱা হৈ গ'ল কাৰণ সামাজিক সমালোচনাৰ ভয়ত যিসকলে পিতৃ মাতৃৰ পৰা দূৰত্ব অৱলম্বন কৰিছিলে তেওঁলোকে আজি পিতৃ মাতৃক প্ৰণাম কৰিবলৈ আজি বাধ্য হৈছে আৰু এবাৰ দুবাৰ যেতিয়া দেউতাকৰ ওচৰত কোনোবা ল'ৰা ছোৱালীয়ে যোৱা আৰম্ভ কৰে শৈশৱৰ স্মৃতি উভতি আহে আৰু পুনৰ সেই সম্পৰ্ক স্থাপন হয় কোনো চৰকাৰে আগলৈকে সংবেদনশীলতাৰ ওপৰত কাম কৰা নাছিল যেতিয়া আমাৰ অফিচলৈকে খবৰ অহা আৰম্ভ কৰিলে যে মৃতদেহ আনিব লাগে আমি এটা আঁচনি আৰম্ভ কৰিলোঁ শ্ৰদ্ধাঞ্জলি কোনেও কল্পনা নকৰে আমি আৰম্ভ কৰিলোঁ শ্ৰদ্ধাঞ্জলি যে বাহিৰত যদি কোনোবা ল'ৰা ছোৱালীৰ মৃত্যু হয় তেওঁৰ ডেড বডিটো আমি সন্মানেৰে দেউতাক মাকলৈকে উভতাই আনিম অক্টোবৰত আমি আৰম্ভ কৰিলোঁ অক্টোবৰত 30 গৰাকী নৱেম্বৰত 28 গৰাকী ডিচেম্বৰত 37 গৰাকী জানুৱাৰীত 41 গৰাকী ফেব্ৰুৱাৰীত এতিয়ালৈকে 4 গৰাকী 162টা মৃতদেহ আমি এতিয়ালৈকে অসমলৈ উভতাই আনিম টকা কিমান খৰচ হৈছে মই নকওঁ 1,80,00,000 যি খৰচ হৈছে সেইটো বহুত ইম্পৰ্টেণ্ট নহয় কিন্তু ই এটা প্ৰশ্নৰ জন্ম দিলে যে আমাৰ ল'ৰা ছোৱালী বাহিৰলৈকে কিয় গৈছে আৰু বাহিৰত গৈ ক'ত কাম কৰিছে আমি হিচাপ ল'লোঁ অসমৰ বাহিৰত গৈ তেওঁলোকে আদানীত কাম কৰিছে অসমৰ বাহিৰত গৈ তেওঁলোকে আম্বানীত কাম কৰিছে অসমৰ বাহিৰত গৈ তেওঁলোকে হিন্দুজাত কাম কৰিছে অসমৰ বাহিৰত গৈ তেওঁলোকে অবেৰয়ত কাম কৰিছে তাজত কাম কৰিছে আমি এডভান্টেজ আসাম 2.0 কল্পনা কৰিছিলোঁ যে অসমত যদি আমি অহা 20 বছৰত 20 লাখ কোটি টকাৰ বিনিয়োগ আনিব পাৰোঁ অসমৰ বাহিৰত থকা ল'ৰা ছোৱালীও উভতি আহিব আৰু আমি নতুনকৈ ল'ৰা ছোৱালীক আৰু বাহিৰত পঠিয়াৱাৰ প্ৰয়োজনো নোহোৱা হ'ব আজি আপোনালোকে চাব পাৰে যে টাটাৰ ছেমি কণ্ডাক্টৰে আজি অসমক
গ্লোবেল মেপলৈকে লৈ গ'ল অহা 28 তাৰিখেও জাপানৰ পৰা 20টা কোম্পানী আহিব জাগিৰোডলৈকে তেওঁলোকে কেনেকৈ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক কৰিব পাৰি ষ্টাডি কৰি আছে আজি মই যেতিয়া দেৱছতো গৈছোঁ মোৰ চিনাকি যে সেমি কণ্ডাক্টৰ অসমলৈকে আহিছে অসমৰ মুখ্যমন্ত্ৰী তাৰ আজি আমি অসমৰ প্ৰতি মানুহে অসমক যেনেকৈ চাইছিলে সেই পৰিৱেশটো আমি পৰিৱৰ্তন কৰিলোঁ দেৱছত মই এখন নতুন এগ্ৰিমেণ্টত সহি কৰিছিলোঁ যে অসমৰ বাঁহৰ পৰা তেওঁলোকে মিঠানেল উলিয়াই বিদেশত জাহাজ চলাব কাৰণ ইট উইল বি গ্ৰীণ ফুৱেল তেওঁলোকে বিনিয়োগ কৰিব 10,000 কোটি টকা আজিলৈকে আমি এই কথাবোৰ চিন্তা কৰা নাছিল আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত নুমলীগড় শোধানাগৰত 48,000 কোটি টকাৰ বিনিয়োগ হৈছে আজি যি নামৰূপৰ সাৰ কাৰখানা আমি আশাই এৰি দিছিলোঁ 3 লাখ মেট্ৰিক টনৰ জাগাত আজি 12 লাখ মেট্ৰিক টনৰ আলোচনা হৈছে অসমে যদি এবাৰ উদ্যোগীকৰণৰ প্ৰতি গুজৰাট কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ তেলেংগানাৰ দৰে আমি যদি এটা ভূমিকা ল'ব পাৰোঁ চন্দ্ৰবাবু নাইডু প্ৰতিদিনেই উদ্যোগপতিসকলৰ লগত বহে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী প্ৰতিদিনাই উদ্যোগপতিৰ লগত বহে গুজৰাটৰ মুখ্যমন্ত্ৰী প্ৰতিদিনাই উদ্যোগপতিৰ লগত বহে আদানী আম্বানী ক্ৰিয়েট জবছ হিন্দুজা জিন্দাল ক্ৰিয়েট জবছ টাটা ক্ৰিয়েট জবছ আমি যদি নিয়োগ সৃষ্টিকাৰীসকলক অসমৰ পৰা উভতাই দিওঁ আমাৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়েতো আমাৰ কাৰণে অপেক্ষা নকৰে 12,000 টকাৰ চাকৰিৰ কাৰণে তেওঁলোক তেলেংগানা যাব কৰ্ণাটক যাব আৰু আমি শ্ৰদ্ধাঞ্জলি স্কিম চলাই থাকিব লাগিব মৃতদেহ উভতাই অনাৰ কাৰণে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে অসমৰ কাৰণে এতিয়া সময় আহিছে উইদাউট কৰাপশ্যন উইদাউট কম্প্ৰমাইজিং ইউৰ গ্ৰীণ কভাৰ উইদাউট কম্প্ৰমাইজিং বায়'ডাইভাৰ্চিটি আমি উদ্যোগীকৰণৰ এটা নতুন বুৰঞ্জী আমি মুকলি কৰিব লাগিব বিকজ উই অ' টু আৱাৰ ইউথ চৰকাৰী চাকৰিত মই 2 লাখ চাকৰি দিওঁ কিন্তু প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাত বহে 5 লাখ ল'ৰা ছোৱালী আৰু এবাৰ 5 বছৰত 1.5 লাখ অহা 5 বছৰত 2 লাখ তাৰ পিছততো গভৰ্ণমেণ্টত চাকৰি নোলাব উদ্যোগীকৰণৰ বিকল্প কি আছে এই কথাও সদনে নিশ্চিতভাৱে অহা 5 বছৰত আলোচনা কৰিব লাগিব সমান্তৰালভাৱে আমি অসমত চেষ্টা কৰিছোঁ যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ গ্ৰ' হওক আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক 1 লাখ আৰু 2.5 লাখ টকা দিছিলোঁ আমি তাত কনষ্টেণ্ট এছেছ কৰিছিলোঁ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত বা মাৰ্চৰ কোনোবা এটা দিনত আমি তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিম 25,000ৰ মাত্ৰ 3,000 ল'ৰা ছোৱালীয়ে টকাৰ অপব্যৱহাৰ কৰিছে 13,000 কোৱালিফাই কৰিছে দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে আৰু বাকী 7,000 প্ৰকল্প ৰূপায়ণ কৰিছে পৰ্যায়টোত আহিবলৈ আৰু 4-5 মাহ সময় লাগিব আমি উৎসাহী হলো এইবাৰ আমি আৰু 75,000 ল'ৰা ছোৱালীক আমি 1 লাখকৈ টকা দিছোঁ আমাৰ নিজৰ পইচা বেংকৰ পৰা আমি লোৱা নাই আমাৰ নিজৰ বাজেটৰ টকা আমি চেষ্টা কৰিম অহাবাৰ যাতে আমি 10 লাখ ল'ৰা ছোৱালীক কৰ্মসংস্থাপনৰ কাৰণে এই পুঁজি আমি মুকলি কৰি দিব আৰু এতিয়া আমি পাৰা হলো কাৰণ উই নাও নোজ that আমাৰ ৰিস্ক কিমান 10% ৰিস্ক 90% ল'ৰা ছোৱালীয়ে কাম কৰিব আজি নিবনুৱা সমস্যা
সমাধানৰ সকলোৱে আলোচনা কৰিছিলোঁ হাউচত, আনএমপ্লয়মেণ্ট সমাধানৰ ৰাস্তা কোনেও পতা নাছিল। এদিন হাউচত আহি চৰকাৰক সমালোচনা কৰা, ইমান % নিবনুৱা হৈছে, সমালোচনাৰ পিছতো নিবনুৱা বাঢ়িয়ে আছিলে। এইবাৰ আমি প্ৰথমবাৰ চেষ্টা কৰিছোঁ, দ্য চাইকেল হেজ টু বি ৰিভাৰ্ছ। এইবিলাক জাতিটোক দুৰ্বল কৰাৰ অস্ত্ৰ নহয়, হাউচে সকলোৱে বহি ৰাস্তা ওলোৱাৰ একোটা পদ্ধতি। যোৱা 24 তাৰিখে আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীসমূহক মাতিছোঁ। আমি তেওঁলোকক আৰ্থিক সহায় কৰিম যাতে তেওঁলোকে এগ্ৰিকালচাৰ এক্সপৰ্ট কৰিব পাৰে। আৰু ধানৰ প্ৰকিউৰমেণ্ট মোক জোকাই থকা হৈছিল, 10 লাখৰ টাৰ্গেট, কেতিয়াও নহয়। এইবাৰ আমি 9 লাখ, 9.5 লাখ মেট্ৰিক টন আমি লৈ যাবলৈ সক্ষম হ'ম। 5 বছৰত হতাশাত লৈ যাবৰ বাবেও এছামে চেষ্টা কৰিছিল, কিন্তু আমি আত্মসমৰ্পণ কৰা নাছিলোঁ যে আমি যুঁজিম। মই এটা সৰু ঘটনা ক'ম, পেপাৰৰ নাম নকওঁ, একো নকওঁ, আজি শেষ দিন। জু ৰোডৰ যেতিয়া আমি ফ্লাইঅভাৰখনৰ কাম আৰম্ভ কৰিছিলোঁ, এজন বাতৰি কাকতৰ মালিকে মোক টেলিফোনত ধমকি দিছিলে যে ৰাস্তা বেয়া হৈ যাব, অমুক হৈ যাব, ফ্লাইঅভাৰ কেনেকৈ হ'ব। মই কৈছিলোঁ, দাদা চিন্তা নকৰিব, 1.5 বছৰত আমি উলিয়াই দিম। আমি 2 বছৰত জু ৰোডৰ ফ্লাইঅভাৰখন উলিয়াই দিলোঁ। আমাৰ PWD ডিপাৰ্টমেণ্ট, বেলেগে কৰা নাই। জু ৰোডৰ ফ্লাইঅভাৰ উদ্বোধন হ'ল। সেই মালিকজনে ৰাতিপুৱা মোক ফোন কৰিলে, নাই এইখন ফ্লাইঅভাৰৰ কাম ভাল হৈছে, ভাল হ'ল। খুনুক ঘানাকৈ ওলালে যে আমি চানমাৰীত ফ্লাইঅভাৰ কৰিম। এইবাৰ আকৌ ফোন, 2-এজনে জানে ফোনটো আহোঁতে আছিলে 2-এজন। পীযুষ হাজৰিকালৈকেও ফোন কৰিছিল, মই নাম নকওঁ, যে হিমন্ত এইখন যদি ফ্লাইঅভাৰ হয় ইলেকশ্যনত তোক হৰুৱাই দিম। মই বোলো দাদা কিয়? বোলে এইখনতো যান জঁট হ'ব, 5 বছৰ হ'ব। তেতিয়া মই কৈছিলোঁ, ইলেকশ্যনৰ আগতে চানমাৰী ফ্লাইঅভাৰো আমি উলিয়াই দিম। যোৰহাটত আমি ফ্লাইঅভাৰ কৰিলোঁ, সাংসদে চিঠি লিখিলে ফ্লাইঅভাৰ নকৰিব। আমি চেলেঞ্জ ল'লোঁ, 10 তাৰিখৰ আগতে যোৰহাটতো ফ্লাইঅভাৰ আমি ইনগ্ৰেশ্যন কৰোঁ। ডিব্ৰুগড়ৰ দৰে চহৰত 4খন 5খন, আৰু এতিয়া শিলচৰ চহৰতো আমি ট্ৰেফিকৰ সৈতে যুঁজিবৰ বাবে প্ৰায় 600 কোটি টকা খৰচ কৰি ডাঙৰ উৰণীয়া খেল। দ্য চাইজ অফ প্ৰজেক্টছ, যি 10-12 কোটি টকাৰ প্ৰজেক্ট কৰিছিলোঁ, আজি আমাৰ PWD ডিপাৰ্টমেণ্টে 600-700 কোটি টকাৰ প্ৰজেক্ট হাঁহি ৰূপায়ণ কৰিব পাৰে। ডিফুটো ফ্লাইঅভাৰ ইনগ্ৰেশ্যন হ'ব 10ৰ আগত, মই তালৈকে যোৱা নাই। মোৰ উদ্দেশ্যটো হ'ল যে কেনেকৈ আমি সামৰ্থ্য বঢ়াইছোঁ উইদিন দ্য ডিপাৰ্টমেণ্ট, যে আমাৰ ইঞ্জিনিয়াৰসকলে কেনেকৈ আমি প্ৰজেক্টছ ইমপ্লিমেণ্ট কৰিব পৰা কৰিছোঁ। এতিয়াও দিল্লীৰ বহুত মানুহে ভাবে যে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন নেশ্যনেল হাইৱে অথৰিটিয়ে কৰে। মই টুইটছবিলাকক দেখি আছোঁ, নীতিন গাডকাৰীক অভিনন্দন জনাই। কোনেও ভবা নাই যে কুমাৰ ভাস্কৰ বৰ্মা সেতু অসমৰ PWD ডিপাৰ্টমেণ্টে নিৰ্মাণ কৰিছে। এই 5 বছৰ আছিল ৰূপান্তৰৰ যাত্ৰা। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফুড এণ্ড চিভিল ছাপ্লাই 10 লাখ মেট্ৰিক টন চাউল কিনিব। PWD ডিপাৰ্টমেণ্টে ইমান দলং আৰু ৰাস্তা বনাব। আৰু আজি যদি আমি হাউচত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কথা নকওঁ, অন্যায় কৰা হ'ব। আজি সকলো হাউচৰ সদস্যই স্বীকাৰ কৰিব, যোৱা 5 বছৰ 10 বছৰ আগৰ বানপানীৰ পৰিৱেশৰ লগত আজি সাগৰ সদৃশ পৰিৱৰ্তন হৈছে। মথাউৰিৰ কোৱালিটি ভাল হৈছে, মথাউৰিৰ ওপৰত ৰাস্তা হৈছে, আৰু মথাউৰি ভঙাৰ দুখজনক খবৰবিলাক লাহে লাহে আঁতৰি গৈছে।
এইবাৰ বানপানী হোৱা ৰাজ্যবিলাকত কেন্দ্ৰীয় চৰকাৰে 2000 কোটি টকা দিয়াৰ এটা স্কিম এনাউন্স কৰিলে মই সুধিলোঁ যে আমাৰ মেমৰেণ্ডাম দিব লাগে অফিচাৰবিলাকে ক'লে ছাৰ বানপানীয়ে নহ'ল ক'ৰ পৰা মেমৰেণ্ডাম এটলিষ্ট আমাৰ কাৰ্যকালৰ শেষৰ বছৰটোত ভগৱানেও আমাক আশীৰ্বাদ দিলে যে এইবাৰ বানপানী নহ'ব মই কৰা বুলি কোৱা নাই কাৰণ বানপানী হ'লেও এইবাৰ বৰষুণ হোৱা নাই এইবাৰ বৰষুণ কম হ'ল 40% কম ঠিক আছে কথাটো এইবাৰ গতিকে ভগৱানকে কওক সেইটো আপুনি মই নল'ব ভগৱানকে কৈছোঁ আপুনি নল'ব ভগৱানক লওক অধ্যক্ষ মহোদয় আমাক যিমান বৰষুণৰ প্ৰয়োজন আগৰ বছৰৰ দৰে যদি বৰষুণ হয়তো বানপানীয়ে হ'ব যদি বানপানী হ'ব নালাগে বৰষুণটো কম হ'বই লাগিব দুইটা কেনেকৈ একেলগে হ'ব গতিকে খেতিয়কৰ কাৰণে প্ৰয়োজনীয় বৰষুণ হৈছে ইতিমধ্যে আমি 2 লাখ মেট্ৰিক টন ধান কিনিয়ে পেলালোঁ যদি বৰষুণ যদি বিচাৰে তেতিয়াহ'লে বানপানীৰ কথা ইয়াত আলোচনা কৰিব নালাগে আমিতো তামোল পাণ জ্বলাই ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ যে এইবাৰ বৰষুণ কমাই দিব যদি অৰুণাচলতো বানপানী হয় ধেমাজিতো বানপানী হয় বানপানীত বৰষুণ হয় বানপানীতো হ'বই মাজে মাজে আকৌ ভেকুলীৰ বিয়াও পাতিব লাগে পাতিব লাগিব আমি বিশ্বাস কৰোঁ পানী তেনেকৈ নাই যে ভেকুলীৰ বিয়াও পাতিম পালোঁ যে পানী দিব নোৱাৰিলে চক গগৈ ডাঙৰীয়া এটাই ক'ম যে আজিৰ দিনটোত মই বেয়াখিনি পতা নাই মই লাষ্টত মোৰ বেয়াখিনিও ক'ম কিন্তু জলসম্পদ বিভাগ মন্ত্ৰী পীযুষ হাজৰিকাক আমি ধন্যবাদ জনাবই লাগিব যোৱা 5 বছৰত বানপানী আৰু মথাউৰিৰ ওপৰত ৰাস্তা অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে মাথাউৰিৰ ৰাস্তা পকী হ'ব মাথাউৰিৰ ওপৰত ৰাস্তা পকী হ'ব কোনোবাই ধন্যবাদ জনাইছোঁ অধ্যক্ষ ডাঙৰীয়া এইটো ধন্যবাদ জনাইছোঁ একচুৱেলি ৱাটাৰ ৰিচোৰ্চৰ কাম আগতকৈ বহুত ভাল হৈছে আগতকৈ তুলনামূলকভাৱে মাননীয় অধ্যক্ষ মহোদয় আমি কোন অসমীয়াই কল্পনা কৰিছিলোঁ যে আমাৰ অসমত চৰকাৰী খণ্ডত কেতিয়াবা আমি নতুনকৈ কলেজ কৰিম নতুনকৈ ইউনিভাৰ্চিটি কৰিম আৰু নিযুত মইনাৰ দৰে আঁচনিয়ে আমাৰ বাল্য বিবাহ কমাব ড্ৰপ আউট ৰেট কমাব আৰু এই 5 বছৰত যদি লক্ষ্য কৰে মই অসমৰ শিক্ষামন্ত্ৰী আছিলোঁ মই ওচৰৰ পৰা জানো শিক্ষকসকলৰ আন্দোলনে চৰকাৰখনক ব্যতিব্যস্ত কৰি ৰাখে আজি 3 দিন বিধানসভাৰ অধিৱেশন হৈছে সচলত এটাও শিক্ষকে আন্দোলন কৰি থকা এইটো শিক্ষকসকলৰ সমস্যা ধেৰ আছে আপুনি এখনো স্কুল বনাব নোৱাৰিলে অহা ৰণোজ দা মই অখিল গগৈ ডাঙৰীয়াক স্পেচিয়েলি ইনভাইট কৰিছোঁ আমি 27 ফেব্ৰুৱাৰীৰ পৰা 150খন টি গাৰ্ডেনত কলেজ স্কুল উদ্বোধন কৰিম আৰু অখিল গগৈ ডাঙৰীয়া আমাৰ লগত থাকিব লাগে যি নহওক অখিল গগৈ ডাঙৰীয়া আপোনাক মই এটাই অনুৰোধ কৰিম যে যেতিয়া পৰিসংখ্যাও আমাৰ লগত নাথাকে আপুনি যদি এই পইণ্টবিলাক ভাষণত কয় শিক্ষামন্ত্ৰী আপোনাক উত্তৰ দিব পাৰিলেহেঁতেন যদি শিক্ষামন্ত্ৰীয়ে কয় 1 মিনিট শিক্ষামন্ত্ৰীয়ে যদি কয় স্কুল বনোৱা নাই 250খন স্কুল টি গাৰ্ডেনত ক'ৰ পৰা আহিলে তাৰমানে বাগানৰ বনোৱা স্কুলখিনিক আপুনি স্কুল বুলি নাভাবে তাৰমানে আপুনি বাগানত কৈছোঁ যে LP স্কুল যিমান আছে এক মিনিট মাননীয় অধ্যক্ষ মহোদয় প্লিজ অনাৰেবল মেম্বাৰ মাননীয় অধ্যক্ষ মহোদয় প্লিজ মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় প্লিজ অনাৰেবল মেম্বাৰ নহয় প্লিজ তেওঁ মাননীয় অধ্যক্ষ মহোদয় ভগৱানে যদি মোক গুজৰাটত জন্ম দিলেহেঁতেন মই 5টা ক্লাছৰ 5জনে শিক্ষক দিলোহেঁতেন ভগৱানে আমাক অসমত জন্ম দিলে 5টাকৈ টিচাৰ দিলে দৰমহা ক'ত দিব পাৰি এটা দৰমহা কেনেকৈ দিম যদি 5জনকৈ টিচাৰ দিব লাগে 3 লাখ টিচাৰ হ'ব
3 লাখ টিচাৰক মই দৰমহা ক'ৰ পৰা দিম দিবৰ আমাৰ সম্বল নাই ইচ্ছা আছে সামৰ্থ্য নাই মাননীয় অধ্যক্ষ মহোদয় আপুনি মাননীয় অধ্যক্ষ মহোদয় শুনক না এনেকুৱা আৰে এমএলএ এনেকুৱা নহয় এনেকে নকৰে কোনো এমএলএ আমাৰ এমএলএ এনেকুৱা কৰে নেকি আজিলৈকে কোনো এমএলএ এনেকুৱা কৰা নাই নকৰে ৰাইট টু এডুকেশ্যন মতে এখন এলপি স্কুলত 2জন শিক্ষক থাকিব লাগে ৰাইট টু এডুকেশ্যন কোনে বনালে সোনিয়া গান্ধী আৰু কপিল সিবালে বনালে তেওঁলোকৰ লগত এলায়েন্স কোনে কৰিব অখিল গগৈ কৰিব অধ্যক্ষ মহোদয় সেই দিনটোলৈকে আমি সংগ্ৰাম কৰিম যাতে অসমৰো সামৰ্থ্য হয় 5জনকৈ আমি স্কুলত শিক্ষক দিব পাৰিম এজনো নাছিলে এজন দিলো 2জন দিলো আজি যোৱাকালি প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ বাবেও আমি এটা ডাঙৰ পদক্ষেপ ল'ব পাৰিম কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলোঁ গাড়ী দি গ'লোঁ এখন স্কুলৰ বাহিৰত শিশু ষ্টুডেণ্ট আছিলে ৰখিলোঁ মামা বা যিখিনি ধেমালি হ'ল এজন ছোৱালীক মই সুধিলোঁ মা ক্লাছ হয়নে নহয় ছোৱালীজনীয়ে ক'লে মানৱ সমষ্টিৰ ফণী তালুকদাৰ জানিব ফণীধৰ তালুকদাৰ লগত আছিলে ক'লে ছাৰ আজিকালি মামা অসমীয়া স্কুলবোৰ এনেকুৱা নাই নহয় স্কুলবিলাক বহুত ভাল হৈ গ'ল আজি মই শিক্ষামন্ত্ৰী আছিলোঁ কিন্তু মই নিশ্চিতভাৱে ক'ম যে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰত শিক্ষা বিভাগত অভূতপূৰ্ব কাম সম্ভৱ হ'ল যাক আমি কেতিয়াও অসমৰ শৈক্ষিক ভৱিষ্যতৰ এটা ডাঙৰ কীৰ্তিস্তম্ভ আমি নিৰ্মাণ কৰিব পাৰিছোঁ অধ্যক্ষ মহোদয় অজন্তা নেওগ ডাঙৰীয়াৰ নেতৃত্বত বিত্ত বিভাগৰ সফলতা এটা দিশত আমি অৱলোকন কৰিব লাগিব যিটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ যেতিয়া মই 2006 চনত ৰাজ্যত স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ তেতিয়া অসমত মেটাৰনেল মৰ্টেলিটি আছিল পাৰ লেক্স 480 তাৰমানে প্ৰতি লাখ মাতৃয়ে সন্তান জন্ম দিবলৈ যাওঁতে 480 গৰাকী মাতৃৰ মৃত্যু হৈছে আৰু ভাৰতৰ ভিতৰতে আমি আটাইতকৈ তলৰ ৰাজ্য হিচাপে সকলো নেশ্যনেল পেপাৰৰ এডিটৰিয়েলত আমাৰ নাম নিশ্চিতভাৱে আহিছে এটা গ্লানিৰ বোজা আমাৰ ওপৰত আছে আমি ৰাজ্য হিচাপে আজি গৌৰৱ অনুভৱ কৰোঁ যে এই কেইটা দিনত আমাৰ ৰাজ্যৰ মেটাৰনেল মৰ্টেলিটি 480ৰ পৰা সংগ্ৰাম কৰি টুডে ইট ইজ 110 আৰু 2 বছৰৰ ভিতৰত উইল বি বিলো 100 উইল জইন দ্য লীগ অফ কেৰালা এণ্ড আদাৰ ষ্টেটছ 5 বছৰ একে বছৰত নহয় 2021 চনত ইট ৱাজ 200 আৰু 2025 চনত ইট কেম ডাউন বাই 110 ইট ইজ এ ডিক্ৰিজ অফ অলমষ্ট 100% এগৰাকী মাতৃৰো মৃত্যু হ'ব নালাগে আজি স্বাস্থ্য বিভাগত 17খন কেঞ্চাৰ কেয়াৰ হস্পিটাল হ'ল আজি 10 লাখ ৰোগীক বিনামূলীয়াকৈ কিডনি ডায়ালিচিছ প্ৰগ্ৰেমত অনা হ'ল আজি আমাৰ ৰাজ্যত 40 লাখ লোকক আমি চিটি স্কেন এক্সৰে লেব সাৰ্ভিস আমি বিনামূলীয়াকৈ দিছোঁ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা কেশৱ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰী অশোক সিংঘাল আমাৰ অসমবাসী ৰাইজৰ ধন্যবাদৰ পাত্ৰ দে আৰ সেভিং লাইভস মানুহে বেলেগ বেলেগ ঘটনাৰে এজন মানুহৰ জীৱনক এসেস কৰিব খোজে কিন্তু প্ৰতি বছৰত 100 গৰাকী মাতৃক প্ৰতি লাখক তাৰমানে 6 লাখ জন্ম হয় প্ৰতি বছৰে 1200 গৰাকী মাতৃৰ মৃত্যু হৈছে আজি সেই মৃত্যু 600 গৰাকী মাতৃৰ জীৱন আমি ৰক্ষা কৰি উই ৰিডিউস ইট টু 600 আৰু লগত কমি গৈ থাকিব
এগৰাকী স্বাস্থ্যমন্ত্ৰী হিচাপে অসমত কেশৱ মহন্ত ডাঙৰীয়া আৰু অশোক সিংঘালৰ সময়তে লোৱেষ্ট ষ্টেট ইন কাইণ্ড অফ মেটাৰ্নেল মৰ্টেলিটিৰ অপমানৰ পৰা আমি উঠি আহি আজি অন্তত আমাতকৈ তলত 4খন ৰাজ্যৰ নাম আজি আহিব পাৰিছে। লাষ্ট যোৱা 5টা বছৰ আছিল এটা পৰিৱৰ্তন আৰু ৰূপান্তৰৰ জীৱন। আজি মই গৌৰৱ অনুভৱ কৰোঁ, শিশুৰ মাতৃৰ দল আমাৰ 36ৰ পৰা মৃত্যুৰ দল 30লৈকে নামিলে, আমাৰ IMR 195ৰ পৰা 110লৈকে কমিলে, 17খন কেঞ্চাৰ হস্পিটাল। আজি অসমে গৌৰৱ অনুভৱ কৰিব পাৰে যে আমি যোৱা 5টা বছৰ প্ৰতিটো পল প্ৰতিটো ক্ষণ অসমৰ ৰাইজৰ বাবে আমি কাম কৰাৰ প্ৰচেষ্টা কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি যদি আমি আটাইতকৈ এটা দিশত যদি আমি চকু দিওঁ, সেইটো হৈছে অসমৰ পৰিচয়। বিকাশ পৰিচয় অবিহনে সম্ভৱ নহয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় যে বিকাশ ভি বিৰাসত ভি। আজি আমি কাম কেনেকৈ কৰিছোঁ? কুমাৰ ভাস্কৰ বৰ্মা সেতু আধুনিক অসমৰ এটা প্ৰতিবিম্ব, কিন্তু নামাকৰণ হৈছে প্ৰাচীন কামৰূপৰ ঐতিহ্যৰে। আজি লাচিত বৰফুকনক বিশ্ব মঞ্চলৈ লৈ যাব পাৰি, তাৰ কল্পনা আমি কৰা নাছিল। আজি আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিব যোৱা 5 বছৰত আগৰ কথাৰ লগত কম্পেৰিজন। যেতিয়াই ছত্ৰপতি শিৱাজীৰ নাম লয় তেওঁ, লগত তেওঁ লাচিত বৰফুকনৰ নামো লয়। লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী, হোলোঙা পাৰত সুবিশাল লাচিতৰ প্ৰতিমূৰ্তি আমাৰ জাতিটোলৈ বিৰল এক ঐতিহ্যৰ পৰিচয় বহন কৰিব পৰা জাতিৰ সন্মানলৈ লৈ আহিল। চৰাইদেউ মৈদাম আমাৰ চৰকাৰৰ দিনতেই বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। কেইদিনমান আগতে মই চৰাইদেউ মৈদামত গৈছিলোঁ। তাতে আমি ৰোড মেপ নিৰ্ণয় কৰিছোঁ। চৰাইদেউ মৈদামৰ লগত আমি এখন ৰিচাৰ্চ ইনষ্টিটিউট কৰিম, যাতে চৰাইদেউ মৈদামৰ গহ্বৰত লুকাই থকা সম্পদসমূহৰ গৱেষণাৰে আমি 600 বছৰীয়া আহোম বুৰঞ্জীৰ উজ্জ্বল দৃষ্টান্ত আমি বিশ্বৰ বুকুত লৈ যাব পাৰোঁ। আজি আমি সংকল্প লৈছোঁ যে তাতে কাষৰ গোটেই অঞ্চলটোত হোমষ্টে আদি নিৰ্মাণ কৰি তাক আমি পৰ্যটনৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিম। আজি বাগৰুম্বা, ঝুমুৰ, বিহু, অসমীয়া ধ্ৰুপদী ভাষালৈ যোৱা 5টা বছৰ অকণমান এটা অনুৰোধ কৰিছোঁ, শিৱসাগৰ আৰু চৰাইদেউ, শিৱসাগৰো এতিয়া টেণ্টেটিভ লিষ্টত আহিব হেৰিয়াৰ কি কয় ৱৰ্ল্ড হেৰিটেজ চাইটৰ। এই দুইটাৰ মাজত এটা এয়াৰপৰ্টৰ কথা ভাবিব পাৰি। আপুনি মাজুলীৰ কথা কৈছে, ভাল পাইছোঁ। আমাৰ শিৱসাগৰ আৰু চৰাইদেউৰ মাজত এটা এয়াৰপৰ্ট লাগে। আপুনি এই প্ৰস্তাৱটো পঠিয়াব লাগে। আমাৰ কোনো 5 বছৰত চৰকাৰ আমি দেখিছোঁ, মই 25 বছৰ এই হাউচত আছোঁ, কোন 5টা বছৰত একেলগে লাচিত বৰফুকনৰ 400 বছৰ জন্ম জয়ন্তী, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি, চৰাইদেউ বিশ্ব ঐতিহ্য, অসমীয়া ভাষা জগত সভালৈ, বড়ো, বাগৰুম্বা, ঝুমুৰ, প্ৰশ্ন উঠে কিমান টকা খৰচ হৈছে? জাতিৰ পৰিচয় আজি বাগৰুম্বা নৃত্যৰ যিটো ভিউৱাৰশ্বিপ, চাইনিজ অলিম্পিকৰ ইনগ্ৰেশ্যন চেৰিমনিক ই বিট কৰিছে। আজি যোৱা 5টা বছৰত কোনে চিন্তা কৰিছিল যে ৰজা জোঙাল বলহুৰ কীৰ্তিত্ব আমি ৰক্ষা কৰিব লাগিব? কোনে চিন্তা কৰিছিল যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নতুন দিল্লীত নিৰ্মাণ হ'ব লাগিব? কোনখন চৰকাৰৰ দিনত
চিন্তা হৈছিল যে সতী সাধনীৰ বিশাল প্ৰতিমূৰ্তি অসমীয়াই নিৰ্মাণ কৰিব লাগিব, কাৰণ তেওঁ নাৰী সমাজৰ অসমীয়া নাৰীৰ বীৰাংগনাৰ প্ৰতীক আছিল। চুকাফা আৰু নৰনাৰায়ণৰ প্ৰতিমূৰ্তি আমাৰ সচিবালয়ৰ সন্মুখত দিয়াৰ কথা আছিলে। মাননীয় অধ্যক্ষ মহোদয়, কোনখন চৰকাৰে সেইটো দিব লাগে। স্বৰ্গদেউ চুকাফা কোনখন চৰকাৰে আৰু চিন্তা মহাৰাজ কৰিছিল প্ৰতিমূৰ্তি নিদিয়ে? কোনখন চৰকাৰে চিন্তা কৰিছিল যে শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব পাৰে? অধ্যক্ষ মহোদয়, উজনিয়ে অসমক আটাইতকৈ বেছি মুখ্যমন্ত্ৰী দিছে। কোনখন চৰকাৰে চিন্তা কৰিছিল যে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব পাৰে? কোনখন চৰকাৰে চিন্তা কৰিছিল ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী হ'ব পাৰে? কোনখন চৰকাৰে চিন্তা কৰিছিল ৰাজপথত ৰাফেল বিমান নামিব পাৰে? অধ্যক্ষ মহোদয়, আজি এইখন চৰকাৰে সমানে সকলোৰে বাবে ধলা শদিয়া, বগীবিল, কমলা নিমাতী, কমলাবাৰী, কলীয়া ভোমোৰা, কুৰুৱা, নাৰেংগী, গুৱাহাটী, উত্তৰ গুৱাহাটী, পলাশবাৰী, শুৱালকুছি, ধুবুৰী, ফুলবাৰী, আৰু এতিয়া প্ৰচেষ্টা হ'ল নতুনকৈ শিৱসাগৰকো ঢকুৱাখানাৰ লগত সংযোজিত কৰা আৰু মৰিগাঁওক দৰঙৰ লগত সংযোজিত কৰা। অধ্যক্ষ মহোদয়, কোনখন চৰকাৰে ভাবিব পাৰিছিল যে পৃথিৱীৰ ভিতৰত, এতিয়া মই অসম আৰু ভাৰতৰ কথা কোৱা নাই, কোনখন চৰকাৰে চিন্তা কৰিব পাৰিছিল যে পৃথিৱীৰ ভিতৰত দ্বিতীয় ৰেল কাম ৰোড টানেল আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত? অধ্যক্ষ মহোদয়, যোৰহাট আৰু গুৱাহাটীক আমি ওচৰ চপাই আনিব লাগে। কাজিৰঙাত 40 কিলোমিটাৰ স্পীডেদি 1.5 ঘণ্টা সময় অকল কাজিৰঙাত লাগিছিল। এতিয়া মোক জুকোৱা হৈছিল, উপলুঙাও কৰা হৈছিল। আজি 36 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ কাজিৰঙাৰ ওপৰত। মানুহৰ লগতে জীৱ জন্তুৰ কথাও এইখন চৰকাৰে চিন্তা কৰিছে। আজি এখন নতুন অসমৰ, ৰূপান্তৰৰ অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছোঁ। অধ্যক্ষ মহোদয়, বিৰোধী পক্ষই চৰকাৰৰ ভাল কথা ক'ব নোৱাৰে, কিন্তু তাৰ মাজতো একবাৰ আমি স্বীকাৰ কৰিম যে এইখন চৰকাৰৰ দিনত 3 লাখ অসমীয়া মানুহে মাটিৰ পট্টা পালে, জীৱনত প্ৰথমবাৰৰ বাবে। আৰু অসমীয়া মানুহৰ মাটিবিলাক আছিলে 40 বিঘা, দিলে 4 কঠা। মাননীয় অধ্যক্ষ মহোদয়, চাওক, আপুনি ৰিচাৰ্চ কৰে। 50 বিঘা। মাননীয় অধ্যক্ষ মহোদয়, আপুনি ইলেকশ্যনত যাব। অখিল গগৈ ডাঙৰীয়া, মই কওঁ 7 বিঘা মাটি লেণ্ডলেছক দিব লাগে, এইটো কংগ্ৰেছৰ আইন, যাৰ লগত আপুনি এলায়েন্স কৰিব। টাউনত 1.5 কঠা দিব লাগে, এইটো কংগ্ৰেছৰ আইন, আপুনি যাৰ লগত এলায়েন্স কৰিব। দ্বিতীয়তে, আপোনাক মই এটা কটনত পঢ়িছিল ভাতৃ বুলি পৰামৰ্শ দিম, নিজক নিগেটিভ মানুহ বুলি প্ৰজেক্ট নকৰিব, তেতিয়া ৰাজনীতিত বহুত কষ্ট পাব। 3 লাখ মানুহে ভূমিৰ পট্টা পাইছে, সেই স্কিমটোক যদি আপুনি সমালোচনা কৰে, সেই 3 লাখ ঘৰত আপোনাৰ বিপক্ষে আলোচনা নহ'ব জানো? আপুনি আলোচনা কৰক যে 3 লাখ দিলে আৰু 1 লাখক দিয়ক। নিগেটিভ পাৰ্চেপশ্যনটো নিদিব। এই পাৰ্চেপশ্যনটোৱে অসমক চেছ কৰি দিছিল। আপুনি চিম্পুল কওক, 7 বিঘা কৈ দিলে, এতিয়া প্ৰস্তাৱ আনক অহাবাৰ 9 বিঘা কৈ দিব। যদি মাটি আছে দিব। আজি কেশৱ মহন্ত ডাঙৰীয়াই ৰাজহ মন্ত্ৰী দায়িত্ব লোৱাৰ পিছত আমি সাহসী সিদ্ধান্ত ল'লোঁ যে 200 বছৰ আমি মাত্ৰ চাহ খালোঁ। বাহিৰত গ'লে আচ্ছা আচ্ছা আছাম চাই, অঁ হয় আমাৰ চাহ। কিন্তু যিসকলে চাহ উৎপাদন কৰে তেওঁলোকক কাৰণে আমি চিন্তা কৰাৰো অৱকাশ নাপালোঁ।
আজি কেশৱ মহন্ত ডাঙৰীয়াই দিনে নিশাই কাম কৰিছে এইখন চৰকাৰৰ দিনতে আমি আৰম্ভণি কৰিম শেষ নহব হাজাৰ হাজাৰ চাহ শ্ৰমিকক অহা 15 দিনত আমি মাটিৰ পট্টা হাতত তুলিম উচ্চ ন্যায়ালয়তো আমি কেছ জিকিলো উচ্চতম ন্যায়ালয়তো কেছ জিকিলো আগতে কোৱা হৈছিল যে বাগানৰ মালিকৰ ওচৰত চৰকাৰে আত্মসমৰ্পণ কৰে এইবাৰ বাগানৰ মালিকক মই বাধ্য কৰালো শ্ৰমিকৰ ওচৰত আত্মসমৰ্পণ কৰে সুপ্ৰিম কোৰ্টত তেওঁলোকে কেছ উঠাই আনিবলৈ বাধ্য হ'ল ভগৱানে কৰিলে 1 মাৰ্চত ৰূপেশ গোৱালাই কাম কৰি আছে ভগৱানে কৰিলে চাহ বাগিচাৰ মজুৰিও আমি কিছু বৃদ্ধি কৰাৰ বাবে আমি কাম প্ৰথমবাৰলৈ চাহ জনগোষ্ঠীক আমি জাতীয় জীৱনৰ মুখ্য ধাৰালৈ লৈ ফ্ৰম দ্য মাৰ্জিন টু দ্য মেইন ষ্ট্ৰীম চাহ জনগোষ্ঠীৰ লোকসকলে মাৰ্জিনত আছিল বাহিৰত গলে প্ৰতিজন অসমীয়াই গৌৰৱ কৰে যে চাহ কিন্তু অসমত আহি চাহ বনোৱা চাহ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ কথা চিন্তা আমি নকৰিছো সিলিং এক্টৰ সময়তো মই বিধানসভাৰ সিদিনাখন প্ৰতিবেদন চাইছিলো সেই সময়ত লেফটৰো বহুত এমএলএ আছিলে বহুত আছিলে সিলিং এক্টৰো যেতিয়া অসম বিধানসভাত আলোচনা হৈছিল কোনেও কোৱা নাছিল যে শ্ৰমিকৰ মাটিখিনি সিলিঙৰ বাহিৰত সিলিঙত সোমাই কিন্তু আজি অসম বিধানসভাৰ যোৱা 5টা বছৰৰ কাৰ্যকালৰ এটা স্বৰ্ণিম মুহূৰ্ত হ'ল যেতিয়া আমি চাহ শ্ৰমিকসকলক সিলিং এক্টৰ বাহিৰত লৈ গলো আৰু তেওঁলোকক আমি মাটিৰ পট্টা দিয়াৰ কাম হাতত ল'ব পাৰিলো আজি অসম বিধানসভাৰ প্ৰতি গৰাকী সদস্যকে মই অভিনন্দন জনাওঁ কোন অসমীয়াই আমি কল্পনা কৰিছিলো যে বৃন্দাবনী বস্ত্ৰখন আমাৰ জীৱনত আমি স্বচক্ষুৰে চাব পাৰিম কোন অসমীয়াই আমি কল্পনা কৰিছিলো যে বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ হ'ব কোন অসমীয়াই আমি কল্পনা কৰিছিলো 860 জন শ্বহীদক শ্ৰদ্ধা জনাবলৈ শ্বহীদ সমাধিস্থল সুবিশাল সমাধিস্থল নিৰ্মাণ হ'ব অসম চুক্তি দপ্তৰৰ মন্ত্ৰী হিচাপে অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমি 860 গৰাকী শ্বহীদক সন্মানেৰে সৈতে শ্ৰদ্ধাঞ্জলি জনাবলৈ সুযোগ পাইছো আলাবৈ ৰণত 10,000 অসমীয়া সেনাই প্ৰাণ দিছিল আমি পাহৰি গৈছো আজি তাৰ সুবিশাল সমাধি ক্ষেত্ৰ নিৰ্মাণ হৈ আছে কুশল কোঁৱৰে হাঁহি হাঁহি ফাঁচি কাঠৰ চিপ জৰি লৈছিল আমাৰ স্বাধীনতাৰ বাবে আজি যোৰহাটৰ সেই জেলখনত যিখন জেলত স্বাধীনতা সেনানীসকল আছিল তাক আজি আমি স্বাধীনতা উদ্যানলৈকে আমি ৰূপান্তৰ কৰিছো যোৱা 5টা বছৰত আমি জাতিটোক সেৱা কৰাৰ বাবে জাতিটোৰ গৌৰৱ গাথা আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰিছিল প্ৰধানমন্ত্ৰীৰ আবাস 20 লাখতকৈ দৰিদ্ৰ পৰিয়ালক আমি দিব পাৰিছিল ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত অমৃত সৰোবৰ প্ৰধানমন্ত্ৰী আবাস মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এক ভাবিব নোৱাৰা পৰিৱৰ্তন আমি অসমৰ গ্ৰাম্য জীৱনলৈ আনিবলৈ সক্ষম হৈছিল যেতিয়া দেশত আন্দোলন নহয় আন্দোলনকাৰীসকলে যেতিয়া আন্দোলন কৰিবলৈ মানুহ বিচাৰি নাপায় তেতিয়া আমি বুজি পাম যে চৰকাৰৰ শাসন আৰু চৰকাৰৰ কল্যাণে জনগণক স্পৰ্শ কৰিছে এই সপ্তাহত গুৱাহাটীৰ পাহাৰতো আমি মাটি দিয়াৰ কাম আৰম্ভ কৰিম প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পাহাৰতো আমি 10 ফেব্ৰুৱাৰীৰ 10 মাৰ্চৰ আগতে আমি মাটিৰ পট্টা তুলি দি সেই কৰ্মযোগ্য কাম আমি আৰম্ভ কৰিব খুজিছো সন্মানীয় অধ্যক্ষ মহোদয় এখন দেশত
শান্তিৰ বাতাবৰণ নিৰ্মাণ হয়, দেশখনত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছেনে? আজি বিমল বৰা ডাঙৰীয়া নাই, আপোনালোকে জানি ভাল পাব যে আমাৰ এডভান্টেজ অসমত আমি 5,18,000 কোটি টকাৰ বিনিয়োগৰ MOU কৰিছিলোঁ আৰু আজি আমি 2,81,621 কোটি টকাৰ বিনিয়োগ আমি ধৰাতলত আনিবলৈ সক্ষম হৈছোঁ। কিমান এমপ্লয়মেণ্ট হ'ব? এই গোটেইখিনি যদি ইণ্ডাষ্ট্ৰি হৈ যায় 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব। অন্তত 1 লাখ ল'ৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত যাব নালাগে। অধ্যক্ষ মহোদয়, 3খন নতুন আইন আহিলে, ন্যায় সংহিতা। আপোনালোকে জানি গৌৰৱ কৰিব যে আজি আমাৰ দেশৰ ভিতৰত আমি এই 3খন আইন ৰূপায়ণৰ ক্ষেত্ৰত আমি প্ৰথম স্থান অধিকাৰ কৰি আছোঁ। আজি আমাৰ অসমত কনভিকশ্যন ৰেট ইনক্ৰিজ হৈছে বাই 332%। আগত আছিল কনভিক্টেড আছিল 6.1, এতিয়া আমি কনভিকশ্যন ৰেট পাইছোঁ 26.38%। আজি ক্ৰাইম এগেইনষ্ট ওমেন 29,000 আছিল, কমি আহি 3,915লৈকে আমি পাব পাৰিছোঁ। ক্ৰাইমছ এগেইনষ্ট চিলড্ৰেন 5,282ৰ পৰা আজি 4,753, আৰু যোৱা 5 বছৰত আমি 3,000 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, প্ৰতিটো বিভাগৰ গৌৰৱ গাথা আমাৰ মহামান্য ৰাজ্যপাল মহোদয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছে। ক্ৰীড়া বিভাগৰ পৰা, সাংস্কৃতিক বিভাগৰ পৰা, ইণ্ডিজেনাছ ট্ৰাইব এণ্ড ফেইথৰ পৰা, স্কিল ডিপাৰ্টমেণ্ট, স্কিল ইউনিভাৰ্চিটি মঙলদৈত হৈছে, সাংস্কৃতিক ডিপাৰ্টমেণ্ট আজি জোঙাল বলহু, পিঠু, মহাৰাজ পিঠু, স্বৰ্গদেউ চুকাফা, লাচিত বৰফুকন, সতী সাধনী, জোঙাল বলহু। এতিয়া যোৰহাটত যোৱাকালি আমাৰ কেবিনেটত অনুমোদন দিছে, অষ্টভুজৰ বৰভেটিও যোৰহাটত আমি নতুনকৈ সুন্দৰভাৱে নিৰ্মাণ কৰিম। ৰংঘৰৰ নিৰ্মাণ, নৱনিৰ্মাণ আজি তীব্ৰ গতিত চলিছে। আজি ৰাজ্যখনৰ চাৰিওফালে এটা পৰিৱেশ সৃষ্টি হৈছে, আৰু তাৰ কাৰণেই আজি ৰাজ্যত বিৰোধী পক্ষৰ এনেকুৱা অৱস্থা হৈছে যে গাড়ী লৈ তেওঁলোকে মাজুলীত যাবলগীয়া হৈছে, কাৰ ক'ত মাতি আছে। দেখা পোৱা একো নাই, দুৰ্নীতিৰ কথা নাই, এপইণ্টমেণ্টৰ দুৰ্নীতি নাই, মাটিত দুৰ্নীতি নাই, একো নাই। এতিয়া তেওঁলোকে বাইনাকুলাৰ লৈ লৈ বিচাৰি ফুৰিছে ক'ত কি আছে। কিন্তু আগত বিধানসভাত প্ৰশ্ন কৰিছিল যে APSCত দুৰ্নীতি, চাকৰিত দুৰ্নীতি, কণ্ট্ৰেক্টৰ দুৰ্নীতি, কিমান নাম আছিল। আজি আমি যোৱা 5টা বছৰত জাতিটোক এটা লঞ্চিং পেডলৈ লৈ আহিলোঁ। অখিল গগৈ ডাঙৰীয়াই কৈছে চৰাইদেউত এয়াৰপৰ্ট হ'ব লাগে, ডেফিনেটলি মই কনচিডাৰ কৰিম, কোনো কথা নাই। মাজুলী, মানস, উমৰাংচু, ডিফু 4টা এয়াৰপৰ্টৰ প্ৰিলিমিনাৰী ছাৰ্ভে অহা সপ্তাহত আমি ভাৰত চৰকাৰৰ লগত MOU কৰিম। গুৱাহাটী বিমানবন্দৰৰ ভব্য প্ৰতিচ্ছবিয়ে আজি মানুহক ভবাই তুলিবলৈ বাধ্য হৈছে যে এইখন অসম। মই শেষত এটা কথা কম, আমাৰ ৰাজ্যৰ বিজেপি প্ৰদেশ ৰাজ্য নহয়, ভাৰতৰ এজন মষ্ট এফিচিয়েণ্ট আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ অফিচাৰসকলক কৈছে যে অসমৰ পৰা শিকিব লাগে আৰু অসমৰ অফিচাৰবিলাকক বেছি দৰমহা দি তেলেংগানালৈকে, অন্ধ্ৰপ্ৰদেশলৈকে লৈ আহিব লাগে। ই তথ্যৰ ওপৰত আধাৰিত। চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই অসমৰ মুখ্য সচিবক বিকজ অফ আৱাৰ পাৰফৰ্মেঞ্চ
কেবিনেট ৰেংকেৰে তেওঁক আমন্ত্ৰণ কৰিছে যে তেওঁ অন্ধ্ৰপ্ৰদেশত গৈ কাম কৰিব লাগে মই কৈয়ে দিলোঁ কিয় ভাৰতবৰ্ষৰ আজি চৰকাৰত যিমান এছেছমেণ্ট হয় মাইনিং পলিচি ছেমি কণ্ডাক্টৰ ক্ৰাইম ডেভেলপমেণ্ট যদি লিগেচি বাদ দিওঁ ৭২ বছৰত কংগ্ৰেছ বা আগৰ চৰকাৰে কি কৰিছিল যদি আমি বাদ দিওঁ অকল 2016ৰ পৰা 26লৈকে আমি হিচাপ কৰোঁ আসাম ইজ দ্য শাইনিং স্পট অফ ইণ্ডিয়ান ইকনমি এণ্ড ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন আমাক ক'ত ৰখি যাওঁ মানুহে এতিয়াও আমাক কিয় সমালোচনা কৰিব পাৰে যে 7 বিঘা মাটি কিয় কৰিলে ডেৰ কথা কিয় কৰিলে বিকজ অফ দ্য লিগেচি অফ কংগ্ৰেছ কংগ্ৰেছে তেনেকৈ বনাই থৈ গৈছিল অসমখনত আমি লিগেচিৰ লগত যুঁজিছোঁ কংগ্ৰেছে MMR সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে IMR সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে বাল্য বিবাহ সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে বহু বিবাহ সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে লাখ লাখ কিলোমিটাৰ ৰাস্তা পকী নোহোৱাকৈ এৰি থৈ গৈছিলে কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ এখন দলং বনাই শান্তিৰে ৰাজত্ব কৰিছিল আজি সেইখন অসমক আমি পৰিৱৰ্তন কৰিবলগীয়া হৈছে আটাইতকৈ ডাঙৰ কথা কংগ্ৰেছে অসমৰ 30 লাখ বিঘা ফৰেষ্ট মাটি বেদখলৰ বাবে এৰি দিছিল আজি আমি বনভূমিত চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই কাম কৰিছে বনভূমিত আজি আমি ট্ৰাইবেল আৰু খিলঞ্জীয়া লোকক এহাতে মাটিৰ পট্টা দিছোঁ আৰু যিসকল অচিনাকি লোক তাত বহিছে 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছোঁ কিন্তু এজনো ট্ৰাইবেল মানুহ এভিকশ্যন হয় কাকিৰ পৰা সোণাই ৰূপাইৰ পৰা বকুলৈকে ট্ৰাইবেল মানুহক আমি মাটিৰ পট্টা দিছোঁ খিলঞ্জীয়া লোকক আমি মাটিৰ পট্টা দিছোঁ উত্তৰ কাছাৰ কাৰ্বি আলং BTCত ফাণ্ড ডিভলিউশ্যন খুব সম্ভৱ এইবাৰ আৰু 100 কোটি টকা SDত দিছে বাইদেৱে এইবাৰ ফাণ্ড ডিভলিউশ্যন এই বছৰত 1000 কোটি টকা পাৰ হৈ 1100 কোটি টকা পৰিছে আৰু 100 crores লক্ষ্য কৰা নাই BTCও লক্ষ্য কৰা নাই আমি SDত আৰু 100 crores দিছোঁ তাৰ মানে এই বছৰ টোটেল ট্ৰান্সফাৰ উইল বি 1100 crores এগেইনষ্ট 300 crore in 2021 5 বছৰত আমি জনজাতীয় লোকসকলৰ মৰ্যাদা বৃদ্ধিৰ বাবে কাম কৰিছোঁ শেষত মই ধন্যবাদ জনাম যোৱা 5 বছৰত DNLA কাৰ্বি NDFB আমি অসমত যোৱা 10 বছৰত এটাও বোমা বিস্ফোৰণ নোহোৱাকৈ এটাও গুলীকাণ্ড নোহোৱাকৈ এজন আৰক্ষীৰো মৃত্যু নোহোৱাকৈ এজন সেনাৰো মৃত্যু নোহোৱাকৈ আৰু এজনো অসমীয়া যুৱকৰ তেজ মাটিত পৰিব নিদিয়াকৈ আমি 5টা বছৰ পাৰ যিখন অসমৰ ধেমাজিত বোমা বিস্ফোৰণে শিশুক নিৰ্মমভাৱে হত্যা কৰিছিল আৰক্ষী সেনাবাহিনীৰ মৃতদেহে আমাক আমনি দিছিল আলফাই হওক বা সাধাৰণ যুৱক যুৱতীয়ে হওক মৃত্যুৰ বেদনাই আমাক আহত কৰিছিল সেইখন অসম আমি 5টা বছৰ পাৰ কৰিলোঁ উইদাউট এনি কেজুৱেলিটি আৰ্মিৰে হওক পুলিচৰে হওক CRPয়ে হওক বা অসমীয়া যুৱক যুৱতী হওক কোনো এজন অসমীয়া যুৱক যুৱতীৰ তেজৰ চেকুৰা নপৰাকৈ আমি এই 5টা বছৰ অসম মাতৃক সেৱা কৰিবলৈ আমি সুবিধা পালোঁ মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ আছিল ৰূপান্তৰৰ 5টা বছৰ পৰিৱৰ্তনৰ 5টা বছৰ প্ৰধানমন্ত্ৰীয়ে অসমত বছৰত 4-5 বাৰকৈ ডক্টৰ মনমোহন সিঙক এইখন হাউছে পঠিয়াই দিছিল দিল্লীলৈ 5 বছৰত 2বাৰ আহিছিল আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বছৰত 4 বাৰ 5 বাৰ গৃহমন্ত্ৰী ডাঙৰীয়া বছৰত 10 বাৰ 12 বাৰ
1962 চনত কোৱা হৈছিল মাই হাৰ্ট গোজ টু পিপল অফ আছাম, আৰু 2026 চনত কোৱা হৈছে যে মাই হাৰ্ট ষ্টেজ উইথ আছাম। এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰখনৰ ৰূপান্তৰ আৰু পৰিৱৰ্তনৰ যাত্ৰা। মই 5টা বছৰৰ এই অন্তিম বিধানসভাত অসমৰ জনতাৰ প্ৰতি শিৰ নত কৰি মই পুনৰ এবাৰ সেৱা জনাইছোঁ আৰু মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰত আমি যি পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ, এতিয়াৰ পৰা অসমে আৰু পিছলৈ ঘূৰি নাযায়, অসমে মাউণ্ট এভাৰেষ্টৰ ফালে চকু ৰাখিব আৰু আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম। কিছুমানে আমাক ক'ব খোজে, মই আজি ইচ্ছা কৰি এটা বিষয় মই হাত দিয়া নাই, কাকো অন্তৰত আজি মই দুখ দিব খোজা নাই। অসমীয়া জাতিৰ এটা ঘন ঘোৰ অন্ধকাৰৰ কালখনত আমি ৰাজনীতি কৰিছোঁ। 2027 চনৰ চেন্সাছে অসমীয়াক এক প্ৰকাৰ সংখ্যালঘিষ্টত পৰিণত কৰিব। অন্ধকাৰৰ কলীয়া ডাৱৰৰ মাজত যেতিয়া এজন মানুহ নিশা ঘন ঘোৰ অন্ধকাৰৰ মাজত যেতিয়া এজন মানুহ খোজকাঢ়ে, ক'ৰবাত যদি মিঠাতেলৰ চাকি এটাও জ্বলি থাকে, মানুহজনে সাহস পায় যে চিঞৰ এটা মাৰিলে কোনোবা এজন আছে। অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জীৱনৰ আটাইতকৈ অন্ধকাৰৰ সময়খিনিত এইখন বিধানসভা স্থাপন হৈছিল। অসমীয়া জাতি নিৰন্তৰভাৱে আজি ক'ব নোৱাৰাকৈ আমি সংখ্যালঘিষ্টৰ পথত আগবাঢ়িছোঁ। আমি বুজিয়েই নাপালোঁ কেতিয়া শংকৰ আজান হ'ল, কেতিয়া লাচিত বাঘ হ'ল। আমি মিৰি সন্দিকৈক পাহৰি গ'লোঁ শৰাইঘাটত যুঁজ কৰা। আমি হৰনাথ নৰনাথক পাহৰি গ'লোঁ আৰু মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱক পাহৰি গ'লোঁ। ক'ব নোৱাৰাকৈ আমাৰ জাতিটোৰ মাজত পৰাধীনতা, আত্মগ্লানিৰ ভাৱেৰে আমাৰ বুৰঞ্জীও নতুনকৈ লিখাৰ প্ৰচেষ্টা হ'ল। আজি যোৱা 5টা বছৰত আমি কিমান কৰিব পাৰিছোঁ আমি নাজানো, কিন্তু অন্ধকাৰৰ ৰাস্তা দি মাজ দিশা খোজকাঢ়ি যোৱা মানুহজনৰ মনতো এটা মাটিৰ চাকিৰে আমি আশাৰ বন্তি গছি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া ধুবুৰী, বৰপেটাতো আমাৰ অসমীয়া মানুহজনে কয় যে আমি নিৰাপদে আছোঁ, সুৰক্ষিত হৈ আছোঁ। আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ আমি অংগীকাৰ কৰিছোঁ, অহা 5টা বছৰত এগচি মাটিৰ চাকি নহয়, আমি অসমৰ নৱ প্ৰজন্মক উৎসাহিত কৰি শিক্ষাৰে, শক্তিৰে, শৌৰ্যৰে, বীৰ্যৰে আমাৰ জাতিটোক জীয়াই ৰখাৰ সাহসৰ বন্তি হিচাপে আপোনালোকে নতুনকৈ প্ৰজ্বলিত হওক। আমি লাচিতৰ সাহসেৰে, চিলাৰায়ৰ দুৰ্জয় শক্তিৰে আমি এই জাতিটোক জীয়াই ৰাখিব লাগিব আৰু এই জাতিটোক আমি ভাৰতবৰ্ষৰ ভিতৰতে শক্তিশালী জাতিলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু মই নিশ্চিত যোৱা 5টা বছৰত আমাৰ যুৱক যুৱতীয়ে সাহস পালে, আমাৰ যুৱক যুৱতীয়ে সংগ্ৰাম কৰিবলৈ শক্তি পালে। আজি বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতিজন ভাৰতীয় আৰু প্ৰতিজন অসমীয়াই এঘৰি যুঁজিবলৈ আজি সাজু হৈছে। শিক্ষাৰে, সংস্কৃতিৰে, অৰ্থনীতিৰে, ৰাজনীতিৰে, সমাজনীতিৰে। আৰু মই বিশ্বাস কৰোঁ তেনে এখন সৰ্বাংগ সুন্দৰ জননী জন্মভূমিৰ সেৱাত আমি আকৌ এবাৰ আমি নিজকে উৎসৰ্গিত কৰিম। মৰিলে পুনৰ জনম লওঁহি যেন তোমাৰ চৰণত। এই আমাৰ জাতি
এই আমাৰ জননী আৰু জাতিৰ বাবে নিজকে উৎসৰ্গা কৰাৰ পুনৰ এক সংকল্পৰে মই মোৰ ভাষণৰ সমাপ্তি কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়ে কৈছে যে সমাপন ভাষণ আছে। মই ভাবোঁ ইমানখিনি কথা কোৱাৰ পিছত আৰু সমাপন ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই। মই পুনৰ এবাৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্বৰ্ণীল মুহূৰ্তত এই বিধানসভাখনে যি ভূমিকা গ্ৰহণ কৰিলে, এই বিধানসভাখনক অসমৰ ইতিহাসে সদায় শ্ৰদ্ধা আৰু সন্মানেৰে সৈতে সোঁৱৰণ কৰে। আমাৰ বিধানসভাত যোৱা 5টা বছৰৰ ভূমিকাক 100 বছৰ পিছতো শলাগিব। যি ধৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাম আমি গৌৰৱেৰে সেইফালে চাই কৈছে বিধানসভা মানে আমিওতো এইফালে আছেনে নাই? যি ধৰণে পাইনে নাই? মই তাতে চাই কৈ আছোঁ, মই তাতে চাই কৈ আছোঁ। অকল আপুনি সুশান্তক চাই থাকিলে হ'ব নেকি? সুশান্ত আৰু আপোনাৰ কিয় কাজিয়া ভাই? একেলগে থাকক না। মই যোৱাকালি এটা টিভিত কৈছোঁ যে আমি কেনেকৈ কাম কৰোঁ। এজনে এটা পাৰ্টীয়ে 2জন মুখ্যমন্ত্ৰীৰ সন্তানক নেতা কৰিছে। আমি কাক নেতা কৰিছোঁ? ময়ূৰ বুঢ়াগোহাঁই, সুশান্ত বৰগোহাঁই, চক্ৰ গগৈ, তৰংগ গগৈ। আমি মাটিৰ পৰা মানুহ উঠাইছোঁ। তাত আপুনিও পৰে। এই হৈছে পাৰ্থক্য। কোনোবাই মোক কয় যে শ্ৰেষ্ঠজন কোন? যোনে সোণৰ চামুচেদি জন্মগ্ৰহণ কৰা নাই, সংগ্ৰাম কৰি নিজৰ ৰাস্তা নিৰ্মাণ কৰিছে। আৰু সেইকাৰণে লাচিতৰ জীৱনে আমাক প্ৰেৰণা দিয়ে। সাধাৰণ পৰিয়ালৰ পৰা বৰফুকনৰ মৰ্যাদা। মই ভাবোঁ যে এই বিধানসভাই যি ধৰণে অসমৰ ইতিহাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে, আমি তাৰ ওচৰে পাজৰে যাব নোৱাৰোঁ। গোপীনাথ বৰদলৈৰ ওচৰে পাজৰে যোৱাৰ আমাৰ শক্তি নাই। কিন্তু তেওঁৰ পদাংক অনুসৰণ কৰি আমি জাতিটোক প্ৰবঞ্চনা নকৰাকৈ, জাতিটোক আমি বিত্ৰে নকৰাকৈ, জাতিটোৰ কাৰণে সংগ্ৰাম কৰা আমি এখন বিধানসভা হিচাপে অসমৰ ইতিহাসত আমি নিশ্চিতভাৱে উজ্বলি থাকিম। তাক মই আজি দৃঢ়তাৰে সৈতে ক'ব পাৰোঁ। পুনৰ এবাৰ বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াক তেওঁৰ অনুপস্থিতিটো অভিনন্দন জনাইছোঁ যে আমাক কাম কৰাৰ কাৰণে সমালোচনা আলোচনা দুইটা ধৰণে আমাক কাম কৰাৰ সুযোগ দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। বিধানসভাৰ মজিয়াত মাজে মাজে চিৰিয়াছ আৰু মাজে মাজে খুহুতীয়া কথাৰে অখিল গগৈ ডাঙৰীয়াই যি 5টা বছৰ অতিক্ৰম কৰিলে, আপোনাকো মই অভিনন্দন জনাইছোঁ। যোৱাকালি এটা মই ইণ্টাৰভিউত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই যদি মেচিয়ৰ্ড হ'ব পাৰে, তেতিয়া অসমৰ ৰাজনীতিত বহু দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব। খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিয়ৰিটিৰ অভাৱ অনুভৱ কৰোঁ। আদাৰৱাইজ আজি মই শেষত মোৰ মনৰ কথাটো কৈছোঁ যে অসমত আমাক লাগে প্ৰমোদ গগৈ ডাঙৰীয়াৰ পৰা আমি শিকিব লাগিব, গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা আমি শিকিব লাগিব। আৰু গৌৰী শংকৰ ভট্টাচাৰ্য আৰু প্ৰমোদ গগৈৰ দৰে ব্যক্তিৰ সদনৰ ভূমিকাই এজন সফল বিৰোধীৰ বিধায়ক কেনেকৈ হ'ব পাৰে তাক সোঁৱৰাই দিয়ে। হেমেন দাস আছিলে আৰু মই অকণমান দিন পাইছিলোঁ, কিন্তু তেওঁলোকে যেতিয়া ইণ্টাৰভেনশ্যন কৰিছিল মুখ্যমন্ত্ৰী বহি যাবলৈ বাধ্য হৈছিল। মই ভাবোঁ অহা 5টা বছৰত অখিল গগৈ জিকি আহক আৰু তেওঁ সেই মেচিয়ৰিটি দেখাওক, আমাৰ কোনো আপত্তি নাই। আৰু মই শুভেচ্ছা জনাম। UDF পাৰ্লিয়ামেণ্টাৰী পাৰ্টি আমাক নিশ্চিতভাৱে সহযোগ কৰিছে। আদৰ্শৰ পাৰ্থক্য আছে, বহুত কথাত আমি মিলিব নোৱাৰোঁ, কিন্তু তাৰ মাজতো আপোনালোকৰ যিটো সমৰ্থক, তেওঁলোকৰ কাৰণে আপোনালোকে সাহসেৰে যুঁজ দিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ ৰাস্তা বেলেগ, কিন্তু ৰাস্তা বেলেগ হোৱাৰ মাজতো আপোনালোকে যি ধৰণে বিধানসভাত ভূমিকা পালন কৰিলে, ৰাস্তা বেলেগ ডেফিনেটলি আপোনালোকৰ খুব সুন্দৰ ভূমিকা পালন কৰিছে, মই অভিনন্দন জনাম। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেখেতৰ মেচিয়ৰিটি দি
যিমানখিনি বিধানসভা গাইড কৰিছে নিশ্চিতভাৱে ধন্যবাদ জনাম। কোনো কতো কেতিয়াও বেয়া পোৱাৰ পৰিৱেশ হোৱা নাই। আৰু BPF আৰু UPPL দলক মই বিশেষভাৱে ধন্যবাদ জনাম। নিৰ্বাচনত BPFৰ লগত আমি বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। UPPL আমাৰ মিত্ৰ দল আছিলে, কিন্তু দুইটা দলে অত্যন্ত গাম্ভীৰ্যতাৰে আৰু অত্যন্ত দৰ্শনীয়ভাৱে তেওঁলোকে বড়ো জনগোষ্ঠী আৰু বড়োলেণ্ডৰ সমূহ ৰাইজৰ হৈ যি শক্তিশালী ভূমিকা গ্ৰহণ কৰিলে, মই আজি BPF আৰু UPPL দলকো মই অভিনন্দন জনাইছোঁ। AGP দল আমাৰ মিত্ৰ দল। AGP আৰু BJP আমি একেলগে আমাৰ আদৰ্শ বিকাশ পৰিচয় অস্তিত্বক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছিলোঁ। বহুত কাম কৰাৰ ইচ্ছা আছিল। 1.5 লাখ ল'ৰাক চাকৰি দিছোঁ। নিবনুৱা ল'ৰা এজন থাকিলে এতিয়াও আমি আনন্দিত নহওঁ যে 1,60,000জনক চাকৰি দিলোঁ মানে এভাৰেষ্টত উঠি গ'ল। অসমখনত এতিয়াও সমস্যা আছে। সমাধানৰ প্ৰয়াস কৰিছিলোঁ, প্ৰচেষ্টা কৰিছিলোঁ। যিমানখিনি কৰিব পাৰিলোঁ নিশ্চয় ৰাইজে তাক আমাৰ বাবে আশীৰ্বাদ কৰিব। আৰু যিমানখিনি কৰিব নোৱাৰিলোঁ তাৰ বাবে ৰাইজৰ ওচৰত আমি বিনম্ৰতাৰে সৈতে ক্ষমা বিচাৰিছোঁ। কাৰণ চেষ্টা কৰিছিলোঁ, কষ্ট কৰিছিলোঁ, প্ৰয়াস কৰিছিলোঁ। বানপানীৰে জৰ্জৰ দেশ বিভাজনৰ যি অৰ্থনৈতিক প্ৰভাৱ, সেই প্ৰভাৱেৰে প্ৰভাৱিত 50ৰ ভূমিকম্প, 78ৰ অসম আন্দোলন আৰু সশস্ত্ৰ সংগ্ৰামে আমাৰ মাতৃৰ মেৰুদণ্ডডাল ভাঙি থৈ গৈছিল। সেই মাতৃজনীক আজি আমি আকৌ এজনী যৌৱনেৰে পৰিপূৰ্ণ, যি ধৰণে আমি মা দুৰ্গাক দেখা পাওঁ, তেনেকৈ মা অসমীক আমি নতুন ৰূপত লৈ আহিবলৈ প্ৰচেষ্টা কৰিছোঁ। মা ভাৰতীক আমি এক নতুন ৰূপলৈ লৈ অহাৰ প্ৰচেষ্টা কৰিছিলোঁ। সফলতাৰ বাবে অহংকাৰ নকৰোঁ, সফলতাৰ বাবে গৌৰৱ নকৰোঁ, বিফলতাৰ বাবে কৰিব নোৱাৰাৰখিনিৰ কাৰণে ৰাইজৰ ওচৰত বিনম্ৰতাৰে ক্ষমা বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।